নমস্কাৰ। আজি মই দিব্যাশ্ৰী দত্ত আৰু শিৱানী যোশীৰ সৈতে আজিৰ এই বিশেষ অনুষ্ঠানটি আৰম্ভ কৰিবলৈ লৈছো। আজি প্ৰয়াত শ্ৰদ্ধাৰ ডক্টৰ স্বৰ্ণলতা বৰুৱা বাইদেউৰ জন্মদিৱস উপলক্ষে স্বৰ্ণলতা বৰুৱা ছাত্ৰী নিবাসৰ তৰফৰ পৰা আয়োজন কৰা স্বৰ্ণলতা দিৱসলৈ আপোনালোক সকলোকে আন্তৰিকতাৰে স্বাগতম জনাইছো। বৰ্তমান সময়ত কৰোনা ত্ৰাসৰ বাবে আমি আবাসতে আনুষ্ঠানিকভাৱে কোনো ব্যৱস্থা ল'ব পৰা নাই যদিও প্ৰত্যেক বছৰৰ দৰে এই বছৰো আমি অনলাইন মাধ্যমেৰে এই বছৰ আয়োজন কৰিবলৈ লৈছো। আমাৰ মাজত উপস্থিত থকা শ্ৰদ্ধাৰ অতিথিবৃন্দক পৰিচয় কৰি দিবলৈ মই শিৱানী যোশীক অনুৰোধ জনাইছো। Thank you, Divyashi. Before we go ahead, let me first acknowledge you with our guest for the lovely evening. So we have our resource person, respected Dr. Buljit Buragon, family members of Dr. Swarnalata Borwa Madam, all the respected wardens of all the hostels of Dibrugarh University, and all the guests and hostel mates present here. So let's start the meeting by the welcome remarks of our very own warden ma'am, Professor Vinita Pathak. নমস্কাৰ। আজি এই অনুষ্ঠানত উপস্থিত আমাৰ আৱাসসমূহৰ চিফ ৱাৰ্ডেন বাইদেউ, আমাৰ অতিথি বুলজিত বুঢ়াগোহাঁই ডাঙৰীয়া আৰু স্বৰ্ণলতা বৰুৱা বাইদেউৰ পৰিয়ালৰ পুত্ৰ বোৱাৰী তথা নাতিনী সকলোলৈকে মই মোৰ অভিনন্দন জ্ঞাপন কৰিছো। আৰু তথা আমাৰ লগত জড়িত হোৱা ফেচবুক লাইভৰ যোগেদি বা আৰু ইউটিউব লাইভৰ যোগেদিও জড়িত হোৱা প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰী আৰু আন অতিথিসকলকো মই স্বাগতম জনাইছো আমাৰ স্বৰ্ণলতা বৰুৱা ছাত্ৰী নিবাসৰ তৰফৰ পৰা। আমি এই অনুষ্ঠানটি 2018 চনত খুব অনুষ্টুপীয়াকৈ আয়োজন কৰিব পাৰিলো, যিহেতু আমাৰ আৱাসটিৰ আৰম্ভণি হৈছিল 2017 চনত। 2019ত আমি খুব ধুনীয়াকৈ অনুষ্ঠানটি আয়োজন কৰিব পাৰিছিলো আৱাসতে, আৰু এটা প্ৰতিযোগিতাও আমি কৰিছিলো যে পেলনীয়া বস্তুৰ পৰা কেনেকৈ উপযোগী সামগ্ৰী তৈয়াৰ কৰিব পাৰি। সেইটো খুব এটা ধুনীয়া এটা আমাৰ ইণ্টাৰ হোষ্টেল এটা কম্পিটিশ্যন হৈছিল। আমি তাৰ পৰা যিখিনি মানে প্ৰতিযোগী আহিছিল, তেওঁলোকে সামগ্ৰী আনিছিল, সেইসকলৰ বিক্ৰীৰ এটা ব্যৱস্থা কৰিছিলো। কৰি পেলাই আমি গৌৰৱ সন্মিলিত সমাজ, আমাৰ ইয়াৰে গৱেষক ছাত্ৰীসকলৰ যিটো অনুষ্ঠান দূৰচা বুলি, তেওঁলোকৰ সমান্তৰালভাৱে এটা চলি থকা এক অনুষ্ঠান, তেওঁলোকলৈ আমি বৰঙণি স্বৰূপে আগবঢ়াইছিলো। আৰু স্বৰ্ণলতা বৰুৱা বাইদেউৰ পৰিয়ালবৰ্গৰ সকলো সময়তে তেতিয়া যোৱাবাৰো আমাক এটা ছাত্ৰীগৰাকীক স্বৰ্ণলতা বৰুৱা বাইদেউৰ শৰণত এটি বঁটাও প্ৰদান কৰি আহিছে। আমি তেওঁলোক আমাৰ লগত প্ৰত্যেকটো মুহূৰ্ততে আছে, আমি ধন্যবাদ জনাইছো। আৰু এই অপাহতে মই আমাৰ ছাত্ৰ পৰিক্ৰমাৰ গুৰু প্ৰফেচৰ নিৰুদ বৰুৱা ছাৰ, তেখেতৰ অকণমান টেকনিকেল প্ৰব্লেম হোৱাৰ কাৰণে আমাৰ লগত জইন কৰিব নোৱাৰিলে, নহ'লে তেওঁ জইন কৰাৰে কথা আছিলে। তেখেত আৰু আমাৰ চিফ ৱাৰ্ডেন বাইদেউ প্ৰফেচৰ পল্লৱী বুজৰ বৰুৱা বাইদেউ আৰু এছ'চিয়েট চিফ ৱাৰ্ডেন ছাৰ প্ৰফেচৰ কন্যান ভূঞা ছাৰ, তেওঁলোকে প্ৰত্যেক মুহূৰ্ততে আমাক উৎসাহিত কৰাৰ লগতে সহযোগিতা যি আগবঢ়াই আহিছে, মই তেওঁলোকৰ ওচৰত কৃতাৰ্থ। আৰু আমাৰ আজিৰ নিৰ্দিষ্ট বক্তা ডক্টৰ বুলজিত বুঢ়াগোহাঁই ডাঙৰীয়াক লৈ অশেষ ধন্যবাদ যে তেওঁ মাত্ৰ এবাৰ অনুৰোধ জনাওঁতেই আমাৰ আৱাসীসকলৰে মানে অনুৰোধ আছিলে যে বাইদেউ আমি তেওঁৰ পৰাই শুনো কথা। তেওঁ এবাৰতেই আমাক মানে কথা দিলে যে তেওঁ আমাৰ লগত অতিথি হিচাপে আজি থাকিব। আৰু এই কৰোনা মহামাৰীৰ সময়ত যি সময়ত 9-10 মাহ ধৰি আমাৰ ছাত্ৰ ছাত্ৰীসকল হোষ্টেলত নাই, ইউনিভাৰ্চিটিৰ আনুষ্ঠানিক শিক্ষাৰ পৰা বঞ্চিত হৈ আছে, তেওঁলোকৰ মানসিক অৱস্থা, লগতে আৰু তেওঁলোকে ভৱিষ্যতে কি কৰিব, সেই পৰিকল্পনাবোৰো অকণমান খোকোজা এটা লগা নিচিনা মানে অৱস্থা এটাৰ সৃষ্টি হৈছে। সেইখিনি গোটেইখিনিকে সাঙুৰি ডক্টৰ বুলজিত বুঢ়াগোহাঁই ডাঙৰীয়াই উৎসাহিত কৰিব পৰাকৈ ছাত্ৰ ছাত্ৰীসকলক দুআষাৰ বক্তব্য আজি ৰাখিব বুলি আমি গোটেই অনুষ্ঠানটিত মানে তেওঁকে মূল ব্যক্তি হিচাপে লৈ পেলাই আগবাঢ়িবলৈ লৈছো। আৰু মোৰ আৱাসৰ ছাত্ৰীসকলক তেওঁলোকৰ সহায় সহযোগিতাৰ কাৰণে আৰু আমাৰ লগত জড়িত থকাৰ কাৰণে মই ধন্যবাদ জনাইছো। আৰু আমাৰ কাৰ্যসূচী আগুৱাই নিবলৈ মই আমাৰ এংকৰক অনুৰোধ জনাইছো।
ধন্যবাদ। বাইদেউক আমি আন্তৰিকতাৰে ধন্যবাদ জনাইছো। এতিয়া আমাৰ মাজত উপস্থিত থকা শ্ৰদ্ধাৰ ডক্টৰ স্বৰ্ণলতা বৰুৱা বাইদেউৰ পৰিয়ালবৰ্গৰ তৰফৰ পৰা দুআষাৰ শুনিবলৈ অনুৰোধ জনাইছো। নমস্কাৰ, মই সুলতানা হাজৰিকা। মই ডক্টৰ স্বৰ্ণলতা বৰুৱা তথা মোৰ মাৰ মাজু বোৱাৰীয়েক হওঁ আৰু এখেত মোৰ গিৰিহঁত হাজবেণ্ড অভিমন্যু বৰুৱা, স্বৰ্ণলতা বৰুৱাৰ দ্বিতীয় পুত্ৰ, আৰু এখেত হৈছে অপূৰ্বা অপ্সৰা বৰুৱা, আমাৰ সৰু পুত্ৰী, কনিষ্ঠ পুত্ৰী। আৰু আজি মই প্ৰথমতে আপোনালোক সকলোলৈকে ৱাৰ্ডেন বাইদেউ, চিফ ৱাৰ্ডেন বাইদেউ তথা আজি যিগৰাকী বক্তৃতা প্ৰদান কৰিবলৈ আহিছে তেওঁক আন্তৰিকতাৰে সৈতে ধন্যবাদ জনাইছো যে মাৰ প্ৰয়াত 5 বছৰ আমি এনেদৰে ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে পাতিয়েই আছে। 2015 চনত মাৰ মৃত্যু হৈছিল, আমাক এৰি গুচি গৈছিল, কিন্তু আজি 2020 চনত তেখেতৰ 5ম বছৰ অতিক্ৰম কৰিছে। আৰু আজি তেওঁৰ জন্মদিনত মই তেখেতক অতি শ্ৰদ্ধাৰে সোঁৱৰিছো। মোৰ ক'বলৈ খালি ইয়াকেই মই কৈ খুব ভাল পাওঁ সদায়। মা সদায় মানে এগৰাকী অতি উৎকৃষ্ট স্তৰৰ মহিলা আছিলে। মই বোৱাৰী হিচাপে মই বেলেগ এটা ধৰ্মৰ পৰা আহিছো, তাত তথাপিও মই মাৰ পৰা কেতিয়াও, মাৰ পৰা পৰিয়ালৰ পৰা কেতিয়াও, বিশেষকে মায়ে মোক যিখিনি সহায়, যিখিনি আন্তৰিকতাৰে মোক গ্ৰহণ কৰিছিলে যে মই কেতিয়াও সেয়া পাহৰিবলৈ নোৱাৰো। আৰু মোৰ ছোৱালী দুগৰাকীও, মোৰ ডাঙৰ গৰাকী এতিয়া আমাৰ মাজত নাইকিয়া, ভাৰতৰ বাহিৰত আছে। তাইক লৈ পেলাই মাৰ সপোন আছিলে যে মায়ে কৈ যাব, তাই লিখি যাব এখন বুৰঞ্জীমূলক কিতাপ লিখিব, কিন্তু সেইটো সপোন আজি মাৰ সাৰ্থক নহলগৈ। তথাপিও আমি আশা কৰিছো তেনেকুৱা মাৰ নামত কিবা কিতাপ উলিয়াবলৈ পাৰো নেকি, সদায় চেষ্টা কৰি আছো আমি। আৰু এনেকে যে আমাৰ এই স্বৰ্ণলতা বৰুৱা ছাত্ৰী নিবাসৰ ৱাৰ্ডেন বাইদেৱে যিখিনি কৰিছে যোৱা বছৰ, আগৰ বছৰ, এইবাৰ এতিয়া ৱেবিনাৰ এখন এনেকে পাতিছে, ইমান ভাল পাইছো আমি। যদিও ঘৰৰ পৰাই সকলোৱে কৰিছো, আমি মানে যেন তাত অনুভৱ হৈছে। আৰু মই সকলোলৈকে, বিশেষকে ছাত্ৰ ছাত্ৰীসকল যিসকলে জইন কৰিছে, বিভিন্ন প্ৰতিযোগিতামূলক হেৰি পাতিছে বাইদেৱে, সেই সকলোবিলাকত ছাত্ৰীয়ে জইন কৰিছে আৰু তেওঁলোকলৈও মই শুভেচ্ছা জনাইছো। আৰু আমাৰ পৰিয়ালৰ তৰফৰ পৰা সকলোলৈকে শুভেচ্ছা জনাই মই ধন্যবাদ জ্ঞাপন কৰিছো। নমস্কাৰ। মই বাইদেউক অশেষ ধন্যবাদ জনাইছো। ক'ব পাৰে, কোৱা। হয়, আপুনিও দুআষাৰ ক'লে ভাল পাম আমি। দীঘলীয়া নকৰো, সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো। বিশেষকৈ স্বৰ্ণলতা বৰুৱা ছাত্ৰী নিবাসৰ ৱাৰ্ডেনৰ পৰা আৰম্ভ কৰি আৱাসী সকলোলৈকে আমাৰ পৰিয়ালৰ তৰফৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছো। আপোনালোকে মাৰ প্ৰতি শ্ৰদ্ধা জনাই যিখিনি কৰিছে তাৰ কাৰণে আমি আচলতে সদায় চিৰকৃতজ্ঞ হৈ থাকিব লাগিব। মোৰ তৰফৰ পৰা মাৰ বিষয়ে ক'বলগীয়া, যিহেতু এটা ছাত্ৰী নিবাস, গতিকে ছাত্ৰী নিবাসৰ প্ৰত্যেকগৰাকী আৱাসীৰ কাৰণে মোৰ ফালৰ পৰা ক'বলগীয়া এইটোৱেই যে মাৰ যিটো মানে সাম্য মূৰ্তি আৰু লগে লগে যিটো এডামেণ্ট কেৰেক্টাৰ, এই দুইটা নিশ্চয় কৰবাত এটা চিন থৈ যাব পাৰিব।
জীৱনত আগবাঢ়ি যাবৰ কাৰণে যিখিনি যুঁজ কৰিব লাগে সেইখিনি এগৰাকী মাইকী মানুহ হিচাপে তেতিয়াৰ দিনতে মায়ে যিখিনি কৰি গ'ল এইটো প্ৰত্যেকগৰাকী ছাত্ৰীৰ বাবে এটা আদৰ্শ বুলি মই অনুভৱ কৰোঁ সেয়ে মই আপোনালোকক কওঁ যে আপোনালোকে সেই আদৰ্শখিনি খেলক আৰু মাৰ এচিভমেণ্ট বুলি ক'বলৈ গ'লে সেইটো হ'ল যিসকল বুৰঞ্জীৰ ছাত্ৰ ছাত্ৰী তেখেতসকলে জানিব লিখাৰ পাছত অসমৰ বুৰঞ্জীখনত গেটৰ বুৰঞ্জী যিদিনাখন শেষ হ'ল তাৰ পিছৰ পৰ্যায়ৰ কথাখিনি কিন্তু ডক্টৰ চৰমতা বৰুৱাৰ বুৰঞ্জীখনতে আছে বুলি সকলোৱে কয় আৰু মানি লয় গতিকে আপোনালোকৰ মাজত মাক জীয়াই ৰখাৰ যিটো হাবিয়াস যিটো আগ্ৰহ তাৰ কাৰণে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো দীঘলীয়া নকওঁ ইয়াকে কৈ মোৰ প্ৰসংগ হৈছে ধন্যবাদ আন্তৰিকতাৰে ধন্যবাদ জনালো আপোনাক এতিয়া আমাৰ মাজত উপস্থিত থকা শ্ৰদ্ধাৰ মুখ্য অধীক্ষক মহোদয়া পল্লৱী বুজাৰ বৰুৱা বাইদেউক দুআষাৰ ক'বলৈ অনুৰোধ জনাইছো বাইদেউ আমাৰ মাজত উপস্থিত এতিয়া নাই এতিয়া মই শিৱানী যোশী অনুষ্ঠানটি আগুৱাই নিবলৈ অনুৰোধ জনাইছো Now it's time for the most awaited moment, the result of the article and letter writing competition and the Swarnalata Award. Before announcing the result of the article and letter writing competition, I would like to bring to your notice that as per the suggestions of the members of the jury, the first position is said to be nullified. Therefore, I will be only announcing the second and third position for both the categories. So, for the article letter competition, the first prize goes to Bhagyashi Barwa, and the second prize goes to Bhagyashi Barwa and Jerulina Hafiz, the third prize. For the letter writing competition, the second prize goes to again Jerulina Hafiz, and the third prize goes to Miss Jimmy Barwa. And lastly, the SLBCN award goes to Himashri Kalita. Congratulations to all the winners. Okay, Divyashri, Yes, Shivani. where do you see yourself from 5 years from now? Actually, I don't know. I'm a bit confused. That's what exactly is happening. The youth are always confused with this. The youth are always running with a dilemma. They just do not know what to do and what to do. But not a thing to worry. We have just the exact person who will be helping us with this. We have with us the resource person for today, Dr. Buljit Boraragun sir, the principal of Institute of Hotel Management Guwahati, and an excellent career counselor. He has delivered lectures at more than 100 career counseling programs as guest speaker in schools and colleges in various places in our Assam. He serves the youth by answering their queries and giving free guidance on career-related matter over the phone every Saturday. Just a quick count of his journey. Dr. Buljit was born and brought up in Dhemaji, Assam. He has passed his HSLC from Dhemaji itself. He did his BA in Mechanical Engineering from JEC Jorhat, MTech from Tezpur University, and PhD from IIT Guwahati. Earlier, he worked as an assistant professor in Department of Mechanical Engineering and Dean of Student Affairs in Girjananda Chaudhary Institute of Management and Technology, Guwahati. Then he also worked as a principal in charge of Girjananda Chaudhary Institute of Management and Technology, Tezpur. Let's not delay it more and just hear from the best. Sir, the stage is all yours. Good evening to all of you present here. Thank you for inviting me to take part in this webinar. And I'll be happy if the students write in the chat box in what particular department they are, so that in that line I will try to speak. মই প্ৰথমতে
সকলোকে ধন্যবাদ জনাইছো মোক এই অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱাৰ বাবে এতিয়া যিসকল শিক্ষাৰ্থী ইয়াত উপস্থিত আছে তেওঁলোকে যদি চাট বক্সত লিখি দিয়ে বা ফেচবুক লাইভ ইউটিউবত যিসকলে অংশগ্ৰহণ কৰিছে তেওঁলোকেও যদি কথাখিনি লিখি দিয়ে আৰু মোক জনালে ভাল হয় তেতিয়া মই সেইটো ডাইৰেকশ্যনত কথাখিনি ক'বলৈ ভাল পাম আৰু ইয়াত উপস্থিত থকা ৱাৰ্ডেন সকল তথা সৰলতা বৰুৱাৰ বাইদেউৰ পৰিয়ালবৰ্গ সকলোকে মই আদৰণি জনাইছো অনুষ্ঠানটোলৈ আচলতে মই এনেকুৱা কোনো নতুন কথা নহয় ঠিক আচলতে যিখিনি কথা আমি সাধাৰণতে আলোচনা কৰা নহয় শিক্ষানুষ্ঠানত তেনেকুৱা ধৰণৰ কথাই আলোচনা কৰিম হয়তো আমি সেইখিনি কথা কেতিয়াও ভাবি নাচাওঁ আৰু বহুতে হয়তো সেইখিনি ভাবিবলৈ পৰিস্থিতিৰ মুখামুখি হোৱা নাই এতিয়া ৱাৰ্ডেন দেনে প্ৰথমতে কৈছিলে যে কোভিড-19 আহিছে হয় শিক্ষাৰ্থীসকলে ভাবিছে যে কি হ'ব এতিয়া ৰেগুলাৰ ক্লাছ পাতি হোৱা নাই অনলাইনতে সকলো সম্ভৱ হৈ উঠা নাই এতিয়া আচলতে কোনোবা এটা সমস্যা হ'লে তাৰ সমাধান থাকেই গতিকে আমি চিন্তা কৰিবলৈ একো মান বেছি প্ৰয়োজন নাই আমি আচলতে নিজৰ কামবিলাক আমি যদি সময়মতে কৰি যাওঁ নিশ্চয় ৰাস্তা ওলাব আৰু আমি জানো যে দিনৰ পিছত ৰাতি হয় ৰাতিৰ পিছত দিন হ'ব গতিকে এই সমস্যাটো অকল অসমতে হোৱা নাই বা ভাৰতবৰ্ষতে হোৱা নাই গোটেই পৃথিৱী জুৰি সমস্যাটো হৈছে গতিকে আমি সমস্যাটো আমাৰ ভালৰ কাৰণে হৈছে বুলি আমি যদি ভাবো তেতিয়া নিশ্চয় আমি আগুৱাই যোৱাত সহায় হ'ব আৰু এটা কথা এতিয়া আমি এই পৰিস্থিতিৰ কাৰণে হয়তো আমি এই টেকনলজিটো সুবিধা বা সুযোগ গ্ৰহণ কৰিছো নহলে হয়তো আমি এই সুবিধাটো হয়তো গ্ৰহণ নকৰিলোহেঁতেন গতিকে যেহেতু এই সুবিধাটো আগতেও আছিলে আৰু এতিয়া যদি নৰ্মেল চিটুৱেশ্যন হোৱাহেঁতেন হয়তো ময়ো ডিব্ৰুগড়ত গৈ পেলাই এই বক্তৃতাটো দিয়া সম্ভৱ হৈ নুঠিলহেঁতেন যেহেতু অহা যোৱা থকা বহুত কথা আহিলে এতিয়া হয়তো মই গুৱাহাটীতে থাকি এনেকুৱা এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰিছো আৰু এনেকুৱা নহয় যে শিক্ষাৰ্থীসকলেও বিভিন্ন জেগাৰ পৰা এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে আৰু ইতিমধ্যে যিসকলে অংশগ্ৰহণ কৰিছে তেওঁলোকে যদি তেওঁলোকৰ লগৰ ক্লাছমেট সকলক যদি জনাই দিয়ে যে এই অনুষ্ঠানটো অংশগ্ৰহণ কৰিবলৈ তেতিয়া মই ভাল হ'ব বুলি ভাবো যেহেতু কিছুমান কথা মুখামুখিকৈ যেহেতু এতিয়া মুখামুখি বুলিয়ে কৈছো মই মুখামুখিকৈ কথা ক'লে যেনেকুৱা লাগে তেতিয়া হয়তো কিছুমান কথা হয়তো পিছত শুনিলে হয়তো তেনেকুৱা নালাগিব পাৰে গতিকে যিমানে অংশগ্ৰহণ কৰে সিমানে ভাল আৰু হয়তো বহুতে ভবা নাই আছিলে কেনেকুৱা ধৰণৰ কথা আলোচনা হ'ব এই কথাত কামত আহিব নাই এনেকুৱা হয়তো মনত খুৰদনি থাকিব পাৰে আৰু মই প্ৰথমতে ক'ব বিচাৰিছো নিশ্চয় ইয়াত অংশগ্ৰহণ কৰা সকলোৱে নিশ্চয় কিবা নহয় কিবা এটা শিকিব বুলি মই নিশ্চিতভাৱে ক'ব পাৰো আৰু এটা কথা অন্তত যদি নেটৰ যদি প্ৰব্লেম নাই ভিডিঅ'বিলাক অন কৰিলে ভাল লাগিব নহলে আচলতে মই কাৰ আগত কথা কৈ আছো মানে কথাটো ক'বলৈ মানে কি এখন স্ক্ৰীনত অকলে চাই পেলাই পল্লৱী বাইদেউ আহিছে ভাল লাগিছে বাৰু গতিকে অন্তত আমাৰ বেছি মানুহ নাই গতিকে সকলোৱে যদি স্ক্ৰীনখন যদি নেটৰ সমস্যা নাই অন কৰি দিলে ভাল হয় তেতিয়া কথাখিনি ক'বলৈ ভাল লাগে নহলে এটা মানুহ নাথাকিলে এনেই স্ক্ৰীনৰ আগত চাই কথা কৈ থাকিবলৈ অলপ ভাল নালাগে তাৰমানে তেতিয়া মুখামুখিকে থাকিলে মানে আমি সঁচাকে যেন লগতে আছো যেন লাগে যে মই মঞ্চত কথাখিনি কৈ আছো তেতিয়া ভাল হয় গতিকে ছাত্ৰীসকল আছে নিশ্চয় ছাত্ৰ নাই হয়তো গেষ্ট আমন্ত্ৰণ জনোৱা নাই বাহিৰৰ অকল আৱাসিকসকলে আছে আচলতে আমি কিবা এটা অনুষ্ঠান পাতিলে ছাত্ৰকো আমি নিমন্ত্ৰণ কৰিব পাৰিলোহেঁতেন হয়তো আগলৈ যাতে ছাত্ৰসকলকো নিমন্ত্ৰণ কৰি দিব পাৰে একো কথা নাই যিহেতু হোষ্টেলত আহিলে হয়তো প্ৰব্লেম হ'ব পাৰে যিহেতু এটা অনলাইন মাধ্যমত গতিকে ছাত্ৰসকলো অংশগ্ৰহণ কৰিলে একো বেয়া কথা নহয় আচলতে ছাত্ৰীসকল আমাৰ আগুৱাই গৈছে কিন্তু আমাৰ ছাত্ৰসকল কিন্তু পিছ পৰি আছে গতিকে আমি অকল ছাত্ৰীসকল আগুৱাই গ'লে নহ'ব ছাত্ৰসকলকো আগুৱাই আনিব লাগিব যিহেতু এনেকুৱা এটা সমস্যা হৈছে আমাৰ ছাত্ৰীসকলৰ কাৰণে ছাত্ৰ কিন্তু পিছত ভাগতো নপৰা এটা অৱস্থা হ'বলৈ গৈ আছে এইটো এটা আচলতে বহুত গৱেষণাৰ বিষয়ে পল্লৱী বাইদেউক মই ইয়াৰ পৰা অনুৰোধ জনাইছো আপুনি এইটো ছাবজেক্ট এটা গৱেষণাৰ বিষয় হিচাপে ল'ব পাৰে ছাত্ৰ সংখ্যা কিন্তু কমি গৈছে উচ্চ শিক্ষানুষ্ঠানবিলাকত ছাত্ৰী সংখ্যা বাঢ়ি গৈ আছে আৰু ছোৱালী হোষ্টেলৰ সংখ্যা দিনে দিনে বাঢ়িব ধৰিছে ল'ৰাৰ সংখ্যা কিন্তু কমি আহিছে এইটো এটা বৰ ভালৰ লক্ষণ নহয় বুলি মই ক'ব বিচাৰো মানে যিহেতু মই এই অভিজ্ঞতাটো মই যেতিয়া IIT-ত PhD কৰিছিলো তেতিয়া দেখা পাইছিলো মোৰ সময়ত যিসকলে PhD কৰিছিলে বহু কেইজনী ছোৱালীয়ে বাহিৰৰ ল'ৰাৰ লগত বিয়া পাতিবলৈ বাধ্য হৈছে তাৰমানে অসমৰ ল'ৰাই নাই কাৰ লগত বিয়া পাতিব অন্তত পঢ়িলে PhD কৰিছে এতিয়াতো উপায় নাপায় বাহিৰৰ ল'ৰাৰ লগত মই জনাই প্ৰায় 6গৰাকীমান ছোৱালীয়ে
মোৰ সময়ত PhD কৰা বাহিৰৰ ল'ৰাৰ লগত বিয়া পাতিছে গতিকে এইটো এটা চিৰিয়াছ ইছ্যু গতিকে আমাৰ অকল ছাত্ৰীসকল আগুৱাই গ'লে নহ'ব আমাৰ ছাত্ৰসকলো আগুৱাই যাব লাগিব নহ'লে আমাৰ অসমখনটো এনে মিনি ভাৰত হৈছে তেতিয়াহ'লে আৰু মানে অসমীয়া ল'ৰা আমি নাপাম গতিকে সেইটো এটা মই এইখিনিতে সুযোগতে পাইছো কাৰণে মই কথাখিনি কৰিছো ল'ৰাখিনি যিহেতু নাই গতিকে আমি বুজাব লাগিব আমাৰ ককাই ভাই সকলক বুজাব লাগিব যে পঢ়াটোৰ পিছত পঢ়ি ল'ব লাগিব যিমান পাৰি উচ্চ শিক্ষাটো লৈ ল'লে ভাল পিছত চাকৰি কৰে নকৰে বা ব্যৱসায় কৰে সেইটো বেলেগ কথা কিন্তু শিক্ষাটো গ্ৰহণ কৰি থলে একো অথলে নাযায় গতিকে সেইখিনি আমি সকলোৱে বুজাব লাগিব ঘৰে ঘৰে সকলোৱে আমি যদি বুজাই দিওঁ যে আমি পঢ়াৰ টাইমত পঢ়াটো আমি যদি শেষ কৰি থওঁ তাৰপিছত পঢ়া আচলতে কোনো শেষ নাই গতিকে আমি সেইখিনি যদি শিক্ষাটো গ্ৰহণ কৰি থওঁ তেতিয়া একো অথলে নাযায় বহুতে ভাবে যে এতিয়া হয় COVID-19 আহিছে যাব সেইটো লৈ আমি চিন্তা কৰি থাকিলে লাভ নাই বেছি COVID-19টো গোটেই বছৰ ধৰি নাথাকে গতিকে সায়েন্স এণ্ড টেকনলজিৰ যুগ গতিকে ইয়াৰ সমস্যা আমাদের হ'বই আৰু এতিয়া কথাটো হ'ল যে আমি খালি নীতি নিয়মবিলাক মানি চলিছো নাই আমাৰ সকলোৰে দায়িত্ব আছে আমি এতিয়া উচ্চ শিক্ষা গ্ৰহণ কৰি আছো আমি কিমানজনক বুজাব পাৰিছো মাস্কখন পিনিছে থুতৰিত লগাই থৈ দিছে পুলিচে ফাইন লগাব বুলি গতিকে সেইটোতো নহ'ব গতিকে আমি স্বাস্থ্য নীতি নিয়মবিলাক মানি চলিব লাগিব গতিকে এটা চৰকাৰ আছে চৰকাৰ বুলিতো কোনো বেলেগ বস্তু নাই চৰকাৰ আমিয়ে পাতিছো আমিয়ে গৈছো চৰকাৰ কোনে কৰিছে একেখিনি মানুহে দলটো বাগৰিছে একেখিনি মানুহে মন্ত্ৰী MLA MP হৈছে কোনটো গতিকে আমাৰ মাজৰ আমাৰ সকলোৰে দায়িত্ব আছে আমাৰ নিজৰ দায়িত্ববিলাক যদি আমি সুচাৰুৰূপে পালন কৰো নিশ্চয় আমি জীৱন পথত আগুৱাই যাব পাৰিম এতিয়া অকল এজ এ ষ্টুডেণ্ট হিচাপে অকল আমি পঢ়া শুনাত অকল ব্যস্ত থাকিলে নহ'ব আমাৰ সমাজৰ প্ৰতি দায়িত্ব আছে ঘৰখনৰ প্ৰতি দায়িত্ব আছে গাঁওখনৰ প্ৰতি দায়িত্ব আছে জিলাখনৰ প্ৰতি দায়িত্ব আছে ৰাজ্যখনৰ প্ৰতি দায়িত্ব আছে ৰাষ্ট্ৰখনৰ প্ৰতিও দায়িত্ব আছে গতিকে আমি সকলোৱে যদি নিজৰ দায়িত্ববোৰ যদি সুচাৰুৰূপে পালন কৰো তেতিয়াহ'লে আমাৰ কোনো সমস্যাই নাথাকিব বুলি ক'ব পাৰো কিন্তু আমি নিজৰ দায়িত্ববোৰ পালন নকৰি বেলেগৰ দুখবিলাক আমি খুচৰি থাকো আৰু বেলেগৰ সমস্যাবোৰ আমি বেছিকৈ সমস্যাবোৰৰ কথাহে আলোচনা কৰো কিন্তু আমাৰ কি ভাল গুণ আছে আমি কি ভাল কাম কৰিছো সেইবিলাক ব্ৰেকিং নিউজ নহয় আজি স্বৰ্ণলতা বৰুৱাৰ আৱাসীসকলে এনেকুৱা এটা সুন্দৰ অনুষ্ঠান আয়োজন কৰিছে সেইটো কাইলৈ বাতৰি কাকতত বা টিভিত ব্ৰেকিং নিউজ নহয় ব্ৰেকিং নিউজ ইয়াত যদি কিবা এটা গণ্ডগোল হয় সেইটোহে ব্ৰেকিং নিউজ হ'ব কাৰচিন মাৰি দেখাব বলজিৎ বুঢ়াগোহাঁয়ে আৰম্ভ কৰা ৱেবিনাৰত এনেকুৱা আপত্তিজনক মন্তব্য প্ৰকাশ কৰিছে বুলি গতিকে আমি ব্ৰেকিং নিউজ আমি নিজে বনাব পাৰো আজিকালি নেটৱৰ্কিংৰ যুগ আমাৰ হাতে হাতে মোবাইল আছে হাতে হাতে ইন্টাৰনেট কানেকশ্যন আছে গতিকে আমি পৃথিৱীৰ বিভিন্ন প্ৰান্তত আজি হেৱা অনুষ্ঠানটো পৃথিৱীৰ বিভিন্ন প্ৰান্তত বিয়পাই দিব পাৰো গতিকে আমি ভাল খবৰবিলাক আমি যিমান পাৰো বিলালে তেতিয়াহ'লে নিজে বেয়া খবৰবিলাক নাইকিয়া হৈ যাব গতিকে আমি প্ৰত্যেকে নিজৰ দক্ষতা অনুযায়ী আমি সেইখিনি কাম কৰিব পাৰো গতিকে সেইটো একো ডাঙৰ নাই এতিয়া যিসকলে ইয়াত অংশগ্ৰহণ কৰিছে তেওঁলোকে যদি এই অনুষ্ঠানটো কেনেকুৱা লাগিলে সেইটোৰ বিষয়ে যদি লগৰখিনিক কয় ল'ৰাই হওক ছোৱালীয়ে হওক তেতিয়াও এটা ডাঙৰ কাম কৰা হ'ব মোৰ মতে কথা হ'ল পাৰিলে বেলেগক সহায় কৰিব লাগে নোৱাৰিলে অপকাৰ কৰা আমাৰ কাৰো ৰাইট নাই আমি পৃথিৱীত আহিছো যেতিয়া আমি পাৰিলে পৃথিৱীৰ কাৰণে কিবা এটা কৰিব লাগে আমাৰ সমাজৰ কাৰণে আৰু নিজৰ লেভেলত আৰু সকলোৱে নিজৰ কিছুমান গুণ আৰু দক্ষতা আছে কৰিব পৰা সকলোৱে সামৰ্থ্য আছে হাতৰ পাঁচোটা আঙুলি সমান নহয় কিন্তু প্ৰত্যেকটো আঙুলিয়ে গুৰুত্ব আছে আমাক অকল IAS অফিচাৰ নালাগে আমাক এজন LP স্কুলৰ টিচাৰো লাগিব হাই স্কুলৰ টিচাৰো লাগিব ভাল এজন আমাৰ যুৱ নেতাও লাগিব ভাল এজন আমাৰ পলিটিকেল লিডাৰো লাগিব ভাল এজন ব্যৱসায়ী লাগিব ভাল এজন চাফাই কৰ্মীও লাগিব আমাক সকলো শ্ৰেণী ব্যক্তিৰ সমাজত দৰকাৰ আছে অকল আমাক ডক্টৰ ইঞ্জিনিয়াৰো নহ'ব আমাক এজন নাৰ্ছো লাগিব ভাল এজন ৱাৰ্ড বয়ো লাগিব গতিকে মই ক'ব বিচাৰিছো যে কোনো কাম কৰিবলৈ আমি লাজ কৰিব নালাগিব কামৰ কোনো সৰু বৰ নাই প্ৰত্যেকৰে দক্ষতা বেলেগ বেলেগ আমি সেইটো চাব লাগিব মোৰ কি দক্ষতা আছে জুবিন গাৰ্গ অসমত এজনে আৰু বেলেগ জুবিন গাৰ্গ হ'ব নোৱাৰে অংগৰাগ মহন্তই হিমা দাস আছে গতিকে ৰীমা দাস হ'ব নিজৰ নামেৰে নিজে পৰিচয় হ'বলৈ দিব চেষ্টা কৰিব লাগে কাৰোবাক পুতেক কাৰোবাৰ জীয়েক কাৰোবাৰ বায়েক কাৰোবাৰ ভনীয়েক এইটো নামেৰে নহয় প্ৰত্যেকৰে আছে এইটো গুণ কিন্তু সেইটো কাৰণে ৰাস্তাটো খালি আমি বিচাৰি উলিয়াব পাৰিব লাগিব সেইটো কাৰণে জনা শুনা মানুহৰ লগত আমি কথাখিনি আলোচনা কৰিব লাগিব সুধিবলৈ লাজ কৰিব নালাগিব বহুতে লাজতে কিছুমান কথা সুধিবলৈ নিবিচাৰে কিন্তু সেই নিজে ভাবি কিছুমান সিদ্ধান্ত লয় সেই সিদ্ধান্ত হয়তো ভুল হ'ব পাৰে The word impossible says I am possible অসম্ভৱ বুলি কোনো কথা নাই কোনোবাই যে কয় ভাল বেয়া এইবিলাক ৰিলেটিভ কাম কাৰোবাৰ লগত তুলনা কৰি এই ছোৱালীগৰাকী ভাল তাৰ মানে কাৰোবাৰ লগত তুলনা কৰিহে ভাল বা বেয়াটো কোৱা হৈছে গতিকে ভাল বেয়া বুলি কোনো আচলতে বস্তু নাই কাৰোবাৰ দৃষ্টিত ভালটো কাৰোবাৰ কাৰণে বেয়া হ'ব পাৰে চুৰজনৰ কাৰণে চুৰ কৰাটো ভাল বৃত্তি আৰু গৃহস্থৰ কাৰণে বেয়া
ডক্টৰৰ কাৰণে যিমানেই পেচেণ্ট আহিব প্ৰাইভেট চেম্বাৰ সেইটো ভাল আৰু যিজনে বেমাৰ হয় তেওঁৰ কাৰণে বেয়া বেমাৰ হ'লে মানে খৰচ পাতি নিজৰ বহুত সমস্যাৰ সৃষ্টি হ'ব গতিকে কাৰোবাৰ কাৰণে ভালটো কাৰোবাৰ কাৰণে বেয়া হ'ব পাৰে গতিকে আমি সেইটো চাব লাগিব এতিয়া কথাটো হ'ল এতিয়া প্ৰতিযোগিতাৰ যুগত নিজেও কিছুমান কাম কৰিব লাগিব কষ্ট কৰিব লাগিব আৰু ছাত্ৰীসকলে পঢ়াৰ পিছত কি কৰিব মাষ্টাৰ ডিগ্ৰী কৰিলে তাৰ পিছত কি কৰিব সেইটো কাৰণে অকল এটা অপচন ৰাখিলে নহব মই বাৰে বাৰে কৈছো মিনিমাম 3টা অপচন ৰাখিব লাগিব হয় 1 নম্বৰ এটো 1 নম্বৰ হলে 2 নম্বৰ এটো 2 নম্বৰ হলে 3 নম্বৰ এনেকুৱা নহয় যে মই 1 নম্বৰটো ভাবি আছিলো মই ডিব্ৰুগড় ইউনিভাৰ্চিটিত জয়েন কৰিম মই ডিব্ৰুগড় ইউনিভাৰ্চিটি জয়েন কৰিব সুবিধা নাপালো গতিকে মই পৃথিৱীত নাথাকো মই বেলেগ পৃথিৱীলৈ গুচি যাওঁ হেতু নহয় নেক্সট অপচন কি থাৰ্ড অপচন কি তো হেতু চাব লাগিব আৰু কোনোবাই 1 নম্বৰ অপচনত পালেও তাতো কিছুমান অসুবিধা আছে কিছুমান সন্তুষ্ট নহব পাৰে কোনোবাই হেতু বিচৰা মতে পালে চাকৰি তাত কাম কৰা মানুহখিনিক ভাল নাপাব পাৰে হয়তো সেই অঞ্চলটো মানুহখিনিক ভাল নাপাব পাৰে হয়তো গতিকে সমস্যা সকলোতে আছে কিন্তু আমি সেই সমস্যাবোৰ কথা ভাবি নাচাই আমি নিজে কেনেকে তাৰ পৰিস্থিতিৰ লগত মোকাবিলা কৰি তেজ দি থাকিব পাৰো সেইটো চাব লাগিব হয় 1 নম্বৰৰ কাৰণে মই চেষ্টা কৰি থাকিম 1 নম্বৰ নাপালে বুলি মই 2 নম্বৰত আহিব লাগিব 2 নম্বৰ নহলে মই 3 নম্বৰত আহিব লাগিব এতিয়া সাধাৰণতে বিশেষকৈ আমাৰ অসমত বুলিয়ে কৈছো অসমত চাকৰি কৰিলে গভৰ্ণমেণ্ট চাকৰি কৰিলেহে যেন চাকৰি কৰা যেন আমাৰ সকলো এটা মনৰ ধাৰণা ব্যক্তিগত খণ্ডত বা স্বনিৰ্ভৰশীলক দিশে আগুৱাসকলক আমি ভাল দৃষ্টিৰে সাধাৰণতে নাচাই সমাজত কিন্তু সেই ধাৰণা আমি এতিয়া সলনি কৰিব লাগিব কোনো চৰকাৰে কেতিয়াও 100% নিবনুৱা সমস্যা চৰকাৰী চাকৰি যোগেদি সমাধান কৰিব নোৱাৰে গতিকে চৰকাৰী বাহিৰ বেচৰকাৰী হওক বা স্বনিৰ্ভৰশীল সকলোতকৈ উত্তম হল স্বনিৰ্ভৰশীল দিশে আগলে নিজেই নিজৰ মালিক তাত কোনো মালিক নাথাকে যিমানে কষ্ট কৰিব সিমানে দুপে আগুৱাই যাব পাৰিব আনকি আন 10 জনকো সংস্থাপিত কৰিব পাৰিব গতিকে স্বনিৰ্ভৰশীল সকলোতকৈ উত্তম আনকি পঢ়াৰ টাইমতো শিক্ষাৰ্থীসকলে বিভিন্ন উপায় উপাৰ্জন কৰিব পাৰে এতিয়া প্ৰত্যেকৰে মই কৈছোৱে কিছুমান গুণ দক্ষতা আছে যেটো আমি কওঁ যে হবি আজৰি সময়ত যেটো কাম কৰি ভাল পায় কোনো কেতিয়াও 24 ঘণ্টা পঢ়া শুনা কৰি নাথাকে কোনোবাই হয়তো খেলি ভাল পায় কোনোবাই হয়তো নাচি ভাল পায় কোনোবাই হয়তো গান গাই ভাল পায় কোনোবাই হয়তো কথা কৈ ভাল পায় কোনোবাই হয়তো লেখা মেলা কৰি ভাল পায় কোনোবাই হয়তো ফুৰি ভাল পায় কোনোবাই হয়তো ফটো উঠাই ভাল পায় এনেকুৱা ধৰণৰ বিভিন্ন আছে যিবিলাক মই প্ৰশ্ন উত্তৰবিলাক দিম গতে চাট বক্সত প্ৰশ্নবিলাক লিখি থলে হল মই প্ৰশ্নবিলাকৰ উত্তৰ দিম গতিকে লিখি মই প্ৰথমতে এটা অভাৰভিউ এটা দিবলৈ চেষ্টা কৰি আছো তাৰ পিছত মই ছাত্ৰীসকলে যিমান প্ৰশ্ন থাকে প্ৰশ্নবিলাক তাত কৰি থাকিব পাৰিব চিন্তা কৰিব নালাগে মই যিমান পাৰো মই প্ৰথমতে এটা মই অভাৰভিউ এটা আভাস এটা দিব বিচাৰিছো যাতে সকলোৱে যাতে এটা আইডিয়া এটা পায় মই কেনেকুৱা ধৰণৰ কথাখিনি ক'ব বিচাৰিছো আৰু সেইখিনিৰ পৰা ভিত্তি কৰি মোৰ কথাখিনিৰ ওপৰতো ভিত্তি কৰি প্ৰশ্ন কৰিব পাৰিব আৰু নিজে মনত ভাবি আছে কিবা এটা ঠিক ভবাটো তাৰ ওপৰত কি সুবিধা আছে সেই পাঠ্যক্ৰমটো কৰাৰ পিছত কি সুবিধা আছে ভৱিষ্যতে কি কৰিব পাৰিব এনেকুৱা ধৰণৰ কথাখিনিও নিজে হয়তো ভাবি আছে সেইখিনি শুদ্ধ হয় নহয় সেইখিনি শুদ্ধ হয় নহয় এনেকুৱা ধৰণৰ কথা আৰু মই কোনো সিদ্ধান্ত নিদিও মই জাস্ট খালি ৰাস্তাটোৰ বিষয়ে কওঁ ডিব্ৰুগড়ৰ পৰা গুৱাহাটী আহিবলৈ কোনোবাই ট্ৰেইনে আহিব পাৰে কোনোবাই এৰোপ্লেনে আহিব পাৰে কোনোবাই নিজৰ গাড়ী লৈ আহিব পাৰে কোনোবাই শিৱসাগৰ হৈ পেলাই আহিব পাৰে কোনোবাই হয়তো ডিব্ৰুগড় বগীবিল পাৰ হৈ ধেমাজি হৈ আহিব পাৰে ৰাস্তা বহুত আছে কিন্তু লক্ষ্যটো একে আৰু আমাৰ সকলোৰে উদ্দেশ্য একটাই ভৱিষ্যতে যাবি আমি সুন্দৰভাৱে জীৱন যাপন কৰিবৰ উদ্দেশ্য হেতাই কোনোবাই ৰাস্তাটো বেলেগ হবে কবাত ট্ৰাফিক জাম আছে আমি ৰাস্তা চেঞ্জ কৰিবলগীয়া হয় গতিকে মই তেনেকুৱা ধৰণৰ কথাখিনি আলোচনা কৰিম আৰু মই কৈছো বাৰে বাৰে অকল শিক্ষানুষ্ঠানৰ মাৰ্কশিটখনে ভৱিষ্যতে কোনো কৰ্মসংস্থাপনৰ সুবিধা নিদিয়ে অকল ফাৰ্ষ্ট ক্লাছ সেকেন্ড ফাৰ্ষ্ট ক্লাছ থাৰ্ড এইটোৱে কোনো কৰ্মসংস্থাপনৰ সুবিধা নাপায় তাৰ বাহিৰেও বিয়ন্ড ডেট কি আছে এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি এটো ইম্পৰ্টেন্ট হয় অকল সাৰ্টিফিকেটৰ ওপৰত ভিত্তি কৰি কোনো কতো চাকৰি নাপায় ই স্বনিৰ্ভৰশীল দিশে হওক বা চৰকাৰী হওক বেচৰকাৰী হওক প্ৰথম কথাটো হল আমি আপডেটেড হৈ থাকিব লাগিব বৰ্তমান যুগত কোড কি ঘটিছে যেটো কম জেনাৰেল নলেজ বা জেনাৰেল ষ্টাডিজ যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাত জেনাৰেল নলেজ বা জেনাৰেল ষ্টাডিজ এখন প্ৰশ্ন কৰা থাকে যি পৰীক্ষাই হওক মই আহিম স্পেসিফিক কোৱেশ্চন আহিলে কেনেকুৱা ধৰণৰ পৰীক্ষা গতিকে জেনাৰেল নলেজটো এনেকুৱা নহয় যে মুখস্থ কৰা বস্তু তাৰ কাৰণে শিক্ষাৰ্থীসকলে নিয়মিয়াকৈ এখন বাতৰি কাকত পঢ়িবই লাগিব এটা বহুতৰ মাজত প্ৰশ্ন হয় যে
বাতৰি কাকত পঢ়িবলৈ একো নাই ফ্ৰণ্ট পেজৰ পলিটিকেল নিউজ গিটা অকল ফ্ৰণ্ট পেজৰ পলিটিকেল নিউজ গিটা কথাই নহয় লাষ্ট পেজলৈকে জানিবলগীয়া বহুত কথা থাকে লাষ্ট পৃষ্ঠাত সাধাৰণতে খেলৰ বাতৰি থাকে গতিকে খেলৰ পৃষ্ঠাত অকল হিমা দাসৰ নামটো জানিলে নহব হিমা দাসে কোন খেলত কি কেটেগৰীত কি এৱাৰ্ড পাইছে ডিটেইলছত জানিব লাগিব ভিতৰৰ পৃষ্ঠাত কালচাৰেল পেজ থাকে সায়েন্স পেজ থাকে ইকনমিক্স পেজ থাকে বিজনেছ পেজ থাকে বিভিন্ন পৃষ্ঠা থাকে গতিকে ৰীমা দাস অকল নামটো জানিলে নহব ৰীমা দাসক কোনখন চিনেমাই কোন ফেষ্টিভেলৰ কাৰণে নমিনেট হৈছিলে কোড এৱাৰ্ড পাইছে ডিটেইলছত জানিব লাগিব গতিকে শিক্ষাৰ্থীসকলে এখন নোটবুক লৈ ডেইলি ঘটনা প্ৰবাহবিলাক লিখি যাব লাগিব আৰু আমি জেনেৰেল নলেজক দুটা ভাগত ভাগ কৰিব পাৰো এটা ক'ৰবাৰ ট্ৰেডিশ্যনেল জেনেৰেল নলেজ আনটো হ'ল কাৰেণ্ট এফেয়াৰ্ছ ট্ৰেডিশ্যনেল জেনেৰেল নলেজ বিলাক হ'ল ক্লাছ 1 পৰা 10 লৈকে আমি যি সাবজেক্টে পঢ়িছিলো কি ব্ৰঞ্জি হ'ব পাৰে সমাজ অধ্যয়ন হ'ব পাৰে বিজ্ঞান হ'ব পাৰে গণিত হ'ব পাৰে ক্লাছ 10 লেভেললৈকে এই কথাখিনি আৰ্টছতে পঢ়ক সায়েন্সতে পঢ়ক কমাৰ্চতে পঢ়ক সকলোৱে জানিব লাগিব a+b হোল স্কোয়াৰ সকলোৱে জানিবই লাগিব এটো মই আৰ্টছত পঢ়িছো মই নাজানো সায়েন্সত পঢ়া নাই তেনেকুৱা নহব ক্লাছ 10 লৈকে সাধাৰণ জ্ঞান সকলোৱে জানিব বেসিক কম্পিউটাৰ নলেজ খিনি সকলোৱে জানিব লাগিব আৰু আজিকালি বিভিন্ন চাকৰিৰ কাৰণে যেটা বিজ্ঞাপন দিয়ে তাত লিখাই থাকে যে 6 মাহ বা এবছৰীয়া বেসিক কম্পিউটাৰ নলেজ এখন সাৰ্টিফিকেট দৰকাৰ সাৰ্টিফিকেট ল'বৰ কাৰণে ললে নহব হাতে কামে জানিব লাগিব কম্পিউটাৰ জ্ঞানটো হ'ল বেসিক এতিয়া লেটেষ্ট ইনফৰমেশন টেকনলজি এইবিলাক অনলাইন মাধ্যমত আমি যিবিলাক মিটিং কৰি আছো এইবিলাকৰ ব্যৱহাৰ ভালদৰে জানিব লাগিব গতিকে মোবাইল বা ইন্টাৰনেটটো তেনেকৈ সঠিক ৰূপত ব্যৱহাৰ কৰিলে বহুত ভাল কামত ব্যৱহাৰ কৰিব পাৰি আৰু যদি সঠিক ৰূপত যদি ব্যৱহাৰ নকৰে শিক্ষাৰ্থীসকলৰ জীৱন ধ্বংসও হ'ব পাৰে গতিকে আমি সকলো বস্তুৱে ভাল বেয়া দুটা দিশ থাকে গতিকে আমি ভাল দিশটো লবলৈ চেষ্টা কৰিলে ভাল হয় শিক্ষাৰ্থীসকলে পঢ়িবৰ কাৰণে জীৱনত এবাই সময় পাব মাষ্টাৰ ডিগ্ৰী হওক পিএইচডি হওক ডিগ্ৰী হওক কিন্তু দুনাই আৰু কেতিয়াও সুবিধা নাপায় ফুৰ্তি কৰিবলৈ ধেমালি কৰিবলৈ জীৱনত বহুত টাইম পাব কিন্তু পঢ়াৰ কাৰণে এবাই সময় পাব মাষ্টাৰ ডিগ্ৰী কৰিবলৈ সুবিধা এবাই পাব পিএইচডি কৰিবৰ কাৰণে সুবিধা এবাই পাব আৰু পৃথিৱী সকলোতকৈ সহজ কামটো হ'ল পঢ়া শুনা কৰাটো তাৰ নিচিনা আৰু ইজু কাম পৃথিৱীত আৰু কতো নাই কিতাপত আছে পঢ়িব লাগে পৰীক্ষা দিব লাগে তাৰ নিচিনা কাম পৃথিৱীত কতো নাই এটা পঢ়ি থাকিব লাগিব কিতিয়া পঢ়া শেষ হওক তাৰ পিছত যেতিয়া পঢ়ি হ'ব তেতিয়া ভাবিছে মই পঢ়ি থকাৰ কাৰণে ভাল আছিলে এতিয়া দেখোন ইমান চিন্তা ঘৰৰ বজাৰ কৰা পৰা কিমান পৃথিৱী কি সমস্যা সব ফালে মন্তব্য দিব লাগিব আৰু মাষ্টাৰ ডিগ্ৰী কৰা ভোট আৰু সবে দিহা পৰামৰ্শ ল'ব আহিব কিবা কিবি সুধিব সব কথা ভাবে যে মাষ্টাৰ ডিগ্ৰী কৰিছে মানে সব জানে ইউনিভাৰ্চিটি পঢ়ি আহিছে গতিকে তাৰ পিছত ভাবিব যে মইনো কিয় পঢ়িয়ে নাথাকিলো পঢ়িয়াকে কি কাৰণে সোনকালে শেষ হ'ল গতিকে এই কথাখিনি মই যিখিনি কথা কৈছো সেই কথাখিনি যাতে শিক্ষাৰ্থীসকলে মই বাইদেউসকলক বা আপোনালোকক কোৱা নাই আচলতে মই শিক্ষাৰ্থীসকলৰ উদ্দেশ্যে কথাখিনি আপোনালোকে সকলোৱে জানে কথাখিনি মই শিক্ষাৰ্থীসকলৰ উদ্দেশ্যে কথাখিনি কৈছো যে তেখেতসকলে সদায় কৈ থাকে শিক্ষাগুৰুসকলে কিন্তু মই আচলতে বাহিৰৰ মানুহ আহি ক'লে মানে ভাবিব যে আকৌ বেলেগ মানুহ এজনেও কৈছে গতিকে কথাখিনি ঠিকেই মানে চবে কৈ আছে গতিকে এই কথাখিনি যাতে শিক্ষাৰ্থীসকলে আজি মিটিং শেষ হোৱাৰ পিছত যাতে লিখি ৰাখে তেতিয়া মাজে মাজে এই কথাখিনি চাব লাগিব যে মই কেনেকুৱা ধৰণৰ কথা কৈছো মই বাৰে বাৰে কৈছো শিক্ষানুষ্ঠানত যিহেতু পাঠ্যক্ৰমত আমাৰ এইবিলাক কথা নাই কিন্তু আমাক প্ৰেক্টিকেল লাইফত কিন্তু এইবিলাক কথাহে দৰকাৰ হ'ব যিহেতু আমাৰ এইখিনি কথা অত্যন্ত জৰুৰী কথা এইখিনি কথা আমি কোনো পাঠ্যক্ৰমত নাই কেতিয়াও যেহেতু শিক্ষানুষ্ঠানত থকা সময়ত এইবিলাক কথা আলোচনা কৰিবলৈ সুবিধাই পোৱা নাযায় নিজৰ নিজৰ পাঠ্যক্ৰম পৰীক্ষা আহিলে এতিয়াতো সেমিষ্টাৰ সিস্টেমতো বাহিৰা বেলেগ কাম কৰিবলৈ সুবিধা নাথাকে গতিকে শিক্ষাৰ্থীসকলে এই কথাখিনি অলপ গুৰুত্ব সহকাৰে ল'লে মই 100% চিয়ৰ 2 বছৰ পিছত বা 3 বছৰ পিছত গম পাব যে এই মিটিংখন এটেণ্ড কৰি পেলাই কিমান কামত আহিলে আৰু মই অপিনিয়ন বিচাৰিম মোৰ কথা শেষ হোৱাৰ পিছত কিমান বেয়া লাগিলে মোক ক'ব লাগিব মই 1 ঘণ্টা বা 2 ঘণ্টা মইতো 2-3 ঘণ্টাও কওঁম কিন্তু সকলোৱে হেতু ধৈৰ্য নাথাকিব যেহেতু মই 4 ঘণ্টা 5 ঘণ্টা কন্টিনিউ কৰা ৰেকৰ্ড আছে গতিকে মই হেতু বৰ নকৰো ইমান মই জাস্ট কথাখিনি কৈছো আসলে মই এনেকুৱা লাগে যেন গোটেই কথাখিনি যেন মই ছাত্ৰ ছাত্ৰীসকলক যাতে জনাই দিও যাতে অসমৰ ছাত্ৰ ছাত্ৰীসকলে যে ভাৰতবৰ্ষৰ ভিতৰত বা পৃথিৱীৰ ভিতৰত যাতে নাম কৰিব আৰু বহুতে মনত ভাবিব পাৰে মই আসলে কিয় এনেকুৱা ধৰণৰ কামটো কৰিলো কিয় কৰিব কাৰণে আগবাঢ়িলে কামটো মই আইআইটি গুৱাহাটীত পিএইচডি কৰিছো মই অসমৰ বাহিৰলৈ কিয় গুচি নগলো মই অসমতে কিয় আছো মই অসমৰ কাম জৰিয়ে যেতিয়া মই যোৰহাট ইঞ্জিনিয়াৰিং কলেজত পঢ়িব গৈছিলো মই ভাবিছিলো যে ইঞ্জিনিয়াৰিংত বি মেকানিক্যাল মই তাতে শেষ বুলি ভাবিছিলো ইঞ্জিনিয়াৰ হৈ গলো তেতিয়া গম পাইছিলো যে ইঞ্জিনিয়াৰিংত বিতে শেষ নহয় তাত মাষ্টাৰ ডিগ্ৰীও পঢ়িব পাৰি আৰু সেইখিনি সময়তে তেজপুৰ ইউনিভাৰ্চিটি
আসাম ইউনিভাৰ্চিটি এইবিলাকত মাষ্টাৰ ডিগ্ৰী কোৰ্চবিলাক আৰম্ভ হৈছিলে তেতিয়া লগৰ ল'ৰাই ফৰ্ম ফিল আপ কৰোঁতে ময়ো ফৰ্ম ফিল আপ কৰিলোঁ সৌভাগ্যবশতঃ মই মাষ্টাৰ ডিগ্ৰী কৰিবলৈ সুবিধা পালোঁ যেতিয়া মাষ্টাৰ ডিগ্ৰী কৰি আছে তেতিয়া গম পালোঁ যে আনকি আকৌ ৰিচাৰ্চ কৰিবৰ কাৰণেও সুবিধা আছে IIT গুৱাহাটীত যেতিয়া 2005 চনত গ'লোঁ PhD কৰিবলৈ তেতিয়া দেখা পালোঁ IIT মানে মই ভাবিছিলোঁ যে অকল ইঞ্জিনিয়াৰিঙৰ কোৰ্চ তাত ফিজিক্সত MSc আছে কেমিষ্ট্ৰিত MSc আছে মেথামেটিক্সত MSc কোৰ্চ আছে আনকি এটা সাবজেক্ট আছে MA ইন ডেভেলপমেণ্ট ষ্টাডি এনি গ্ৰেজুৱেটে কৰিব পাৰে আনকি PhD যিকোনো শাখাৰ পৰা PhD কৰা সুবিধা IIT গুৱাহাটীত আছে তেতিয়া দেখিলো যে ইঞ্জিনিয়াৰিং কোৰ্চতো IITত ষ্টুডেণ্ট সংখ্যা কমে MSc কোৰ্চ বিলাকতো কম MA ইন ডেভেলপমেণ্ট ষ্টাডিজো কম তাৰপিছত মই কি কৰিলো তেতিয়া IIT ওচৰৰ পাজৰ শিক্ষানুষ্ঠানবিলাকত মই যোৱা আৰম্ভ কৰিলো এই কথাবিলাক ক'বৰ কাৰণে তাৰপৰা লাহে লাহে বাতৰি কাকত আলোচনী মই লিখা আৰম্ভ কৰিলো তাৰ লগতে মই এটা কথা লিখিলো যে ছাত্ৰ ছাত্ৰীসকলে যদি কিবা পঢ়া শুনা বিষয়ে কথা জানিব বিচাৰে তেতিয়াহ'লে মোক প্ৰত্যেক শনিবাৰে গধূলি 6 বজাৰ পৰা 9 বজাৰ ভিতৰত ফোনত যোগাযোগ কৰিব পাৰিব আৰু মই এইটো কাৰণে ফোনত দেখিছিলো যে ফোনত কথাখিনি ক'লে ক্ৰছ কুৱেশ্যন কৰিবলৈ কথাখিনি ভালদৰে বুজাই দিব পাৰি মই কোনো ছ'চিয়েল মিডিয়া হোৱাটছএপ SMS-ত বা ইমেইলত প্ৰশ্ন উত্তৰ নিদিওঁ যিহেতু কিবা এটা প্ৰশ্ন সুধিব মই কিবা এটা কম হয়তো উত্তৰটো সঠিকভাৱে নহ'ব গতিকে মই সময় এটা নিৰ্ধাৰণ কৰি দিছো গতিকে ইয়াত থকা উপস্থিত থকা শিক্ষাৰ্থীসকলক মই জনাই দিছো যাতে সেই সময়টো আৰু বাৰটো যাতে মনত ৰাখে বেলেগ বাৰত বেলেগ সময়ত মোৰ কাৰণে সম্ভৱ নহয় গতিকে সেই 3 ঘণ্টা সময় যেটো ছ'চিয়েল ৰেছপন্সিবিলিটি যেটো সামাজিক দায়বদ্ধতা হিচাপে মই অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে সেই মই টাইমটো ৰাখিছো যাতে এই 3 ঘণ্টা সময় মোৰ সাধ্য অনুসৰি কিন্তু বাকি টাইমত হেতু মোৰ বিনামূলীয়া নহয় বা বাকি কোনোবা অনুষ্ঠান প্ৰতিষ্ঠানত গ'লে মই হেতু বিনামূলীয়া নহয় কিন্তু এই 3 ঘণ্টা সময় প্ৰত্যেক প্ৰায় 2005 চনৰ পৰা আজি 15 বছৰে মই কামটো কৰি আহিছো আৰু ইতিমধ্যে মোৰ আৰম্ভতে মোৰ পৰিচয় দিওঁতে কৈছে হয় মই মুখামুখিকৈ 100খনৰ অধিক এনেকুৱা কেৰিয়াৰ বিষয়ে কৰ্মশালা হয় কিন্তু এই লকডাউনৰ সময়ছোৱাত মই প্ৰায় 50খনৰ অধিক কেৰিয়াৰ বিষয়ে ৱেবিনাৰত অংশগ্ৰহণ কৰিছো আৰু এই লকডাউনে COVID-19 আসলে সুযোগটো দিয়া বুলিয়ে কৈছো মই এতিয়া অসমৰ বিভিন্ন প্ৰান্ত প্ৰায় প্ৰত্যেকখন ডিস্ট্ৰিক্টৰে মই ছাত্ৰ ছাত্ৰীসকলৰ লগত মই কেৰিয়াৰ ৱেবিনাৰত অংশগ্ৰহণ কৰিছো এতিয়া মোৰ কথাটো হ'ল আমি যিমান পাৰো এই কথাখিনি হয় বহুতে কয় যে ইন্টাৰনেটত সকলো তথ্য উপলব্ধ কিন্তু ইন্টাৰনেটত কেনেদৰে তথ্য ব্যৱহাৰ কৰিব লাগে কেনেদৰে বাছিব লাগে সেইখিনি কথা বহুতে জ্ঞাত নহয় বহুতে হয়তো কিবা এটা তথ্য বিচাৰিব গৈছিলে ঘণ্টা ভিতৰত ঘণ্টা বিচাৰি থাকিলে কিন্তু কোনটো সঠিক তথ্য বিচাৰি ওলোৱা সক্ষম নহল গতিকে আমি ইন্টাৰনেটত মই এটা যিখিনি কথা কৈ আছো সেইখিনি ইন্টাৰনেটত বিচাৰিলে ওলাই নাহিব আৰু কোনোবাই পাব যে ইন্টাৰনেটত সকলো বস্তু শুদ্ধ নহয় কিছুমান অসত্য তথ্য ইন্টাৰনেটত উপলব্ধ হৈ থাকে গতিকে ইন্টাৰনেটৰ তথ্য বিচাৰোতে কিছুমান কথা জানিব লাগিব কোনোবা যদি কিবা এটা পাঠ্যক্ৰম পঢ়িব বিচাৰিছে সেই পাঠ্যক্ৰমটোৰ কাৰণে ৰিকগনাইজ অথৰিটিয়ে সেই পাঠ্যক্ৰম এপ্ৰুভ কৰা হয় নে নহয় যদি ৰিকগনাইজ অথৰিটিয়ে যদি সেই পাঠ্যক্ৰমটো এপ্ৰুভ কৰা নহয় তেতিয়াহ'লে সেই শিক্ষানুষ্ঠানৰ পৰা শিক্ষা গ্ৰহণ কৰাৰ পিছত ভৱিষ্যতে কোনো চৰকাৰী চাকৰিৰ কাৰণে আবেদন কৰিব নোৱাৰিব তাৰোপৰি অফিচিয়েল ৱেবসাইট বিলাকতে সঠিক তথ্য পোৱা যায় IIT গুৱাহাটীৰ বিষয়ে ময়ো হয়তো লিখি থব পাৰো 2 বছৰ বা 3 বছৰ আগতে লিখিছিলো কবাত কিন্তু সেই তথ্যখিনি হয়তো পুৰণা হৈ যাব পাৰে কিন্তু IIT গুৱাহাটী অফিচিয়েল ৱেবসাইটত চালেহে আসল তথ্যটো পোৱা যাব হেদৰে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ বিষয়ে যদি কোনোবাই তথ্য জানিব বিচাৰে হয়তো মই পঢ়ি থকা সময়ত বা শিক্ষাৰ্থীসকলে পঢ়ি থকা সময়ত যেটো আছিল হয়তো 2 বছৰ পিছত সলনি হ'ব পাৰে গতিকে কোনোবাই নিজৰ কথা পঢ়াৰ সময়ত কথাখিনি কোৱা হলনি ক'ব লাগিব যে অফিচিয়েল ৱেবসাইটত গৈ চালেহে সঠিক তথ্যটো পোৱা যাব গতিকে এনেকুৱা ধৰণৰ বহুত কথা আছে ইন্টাৰনেট কেনেকৈ প্ৰয়োগ কৰিব লাগে সঠিক ৰূপত সেইখিনি মই বিতংভাৱে ক'ব নাযাওঁ যেতিয়া প্ৰশ্ন আহিব তেতিয়া মই প্ৰশ্নৰ ওপৰত ভিত্তি জাষ্ট মই গোটেই কথাখিনি অলপ চুই যাব বিচাৰিছো এতিয়া মই যে কৈছিলো যে জেনেৰেল নলেজক দুটা ভাগত ভাগ কৰিব পাৰি এটা হ'ল ট্ৰেডিশনেল জেনেৰেল নলেজ ক্লাছ 1 ৰ পৰা 10 লৈকে আনটো হ'ল কাৰেণ্ট এফেয়াৰ্স সাম্প্ৰতিক ঘটনা পাবা বাতৰি কাকতখনৰ প্ৰথম পৃষ্ঠাৰ পৰা শেষৰ পৃষ্ঠালৈকে খৰচেমাই চাবই লাগিব মই কম কি কাৰণে চাব লাগিব তাৰোপৰি বাতৰি কাকতৰ ওপৰে আলোচনী বা ৰেডিঅ' টিভি এইবিলাকৰ বাতৰিবিলাকো নিয়মীয়াকৈ শুনিলে ভাল হয় যেহেতু প্ৰতিযোগিতামূলক পৰীক্ষাবিলাক আসলে 3টা বা 4টা পৰ্যায়ত হয় সাধাৰণতে প্ৰিলিমছ মেইনছ পাৰ্চনেল ইন্টাৰভিউ আৰু বহুত ক্ষেত্ৰত কিছুমানৰ পাৰ্চনেল ইন্টাৰভিউ আগত এটা গ্ৰুপ ডিসকাশন নামৰ পৰীক্ষা হয় হয়তো শিক্ষাৰ্থীসকল সকলোৱে জ্ঞাত হয়তো কিছুমানে জ্ঞাত নহব পাৰে এতিয়া এই গ্ৰুপ ডিসকাশনত কিছুমান টপিক দিয়ে সেই টপিক বিলাক যেতিয়া মাতিব তেতিয়া এটা ৰুমত বহিব দিব তেতিয়া সেই টপিকটো দিব টপিকটো আগতে জনাই নিদিয়ে সেই টপিকটোৰ বিষয়ে আলোচনা কৰিব দিয়ে এতিয়া যদি কোনোবা এটা চাকৰিৰ কাৰণে এনেকুৱা ধৰণৰ যদি গ্ৰুপ ডিসকাশন হয় তেতিয়াতো হ'ব পাৰে COVID-19 ৱৰ্ল্ডৰ ইকনমিকটো ডাউন কৰি দিছে এতিয়া ইয়াক ৰিভাইভ কৰিবৰ কাৰণে কি পদক্ষেপ গ্ৰহণ কৰা উচিত
হয়তো 8 জন বা 10 জন বা 12 জন কেণ্ডিডেট মাতিব এইটো আলোচনা কৰিব তাত এটো কোনো ডিবেট নহয় গ্ৰুপ ডিসকাশন সমূহী আলোচনা গতিকে এই ইকনমিটো আপ কৰিবৰ কাৰণে কেনেদৰে পদক্ষেপ গ্ৰহণ কৰিব তাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে এই বাতৰি কাকতৰ সম্পাদকীয় পৃষ্ঠাত প্ৰকাশিত এডিটৰিয়েল প্ৰবন্ধবিলাক পঢ়িব লাগিব বা লেটাৰ টু এডিটৰ বা টিভি বা ৰেডিঅ'ৰ ডিসকাশনবিলাক শুনিব লাগিব বা আলোচনী প্ৰবন্ধবিলাক পঢ়িলে গম পাব যে বিভিন্নজনে কেনেকুৱা ধৰণৰ মন্তব্য দিছে আৰু সেই মন্তব্যৰ ওপৰত কালেক্ট কৰি পেলাই সেই গ্ৰুপ ডিসকাশনত অংশগ্ৰহণ কৰিব পাৰিব তাৰোপৰি কিছুমান প্ৰতিজনৰ পৰীক্ষাত এছে লিখিব আহে সেই এছে টপিকো এনেকৈ হ'ব পাৰে কোভিড-19ৰ কাৰণে ৱৰ্ল্ডৰ ইকনমি ডাউন হৈ গৈছে ইয়াক ৰিভাইভ কৰিবৰ কাৰণে কি পদক্ষেপ গ্ৰহণ কৰিব লাগিব সেই এছে লিখিবৰ কাৰণে পইণ্টবিলাক পাব সেই বাতৰি কাকতৰ প্ৰবন্ধ টিভি ডিসকাশন বিলাক ৰেডিঅ' ডিসকাশন বা আলোচনী গতিকে শিক্ষাৰ্থীসকলে নিজৰ পাঠ্যক্ৰমৰ বাহিৰেও এইবিলাক যিমানে আপডেট কৰি থাকিব সিমানে নিজৰ ভৱিষ্যতে আগুৱাই যোৱাত সহায় হ'ব তাৰ পিছত ইন্টাৰভিউ বোৰ্ডত কিছুমান কমন কোৱেশ্চন থাকে সেই কমন কোৱেশ্চন বিলাক নিজে নিজে প্ৰস্তুতি চলাব পাৰে মোৰ বিষয়ে ক'ব দিলে মই কি ক'ম টেল এবাউট ফ্যামিলি your family টেল এবাউট your home state টেল এবাউট your home district তোমাৰ জিলাখন কিহৰ কাৰণে বিখ্যাত তোমাৰ ৰাজ্যখন কিহৰ কাৰণে বিখ্যাত তোমাৰ ৰাজ্যখনৰ প্ৰধান সমস্যা কি তোমাৰ জিলাখনৰ প্ৰধান সমস্যা কি তোমাৰ কি ভাল গুণ আছে what is your strength what is your weakness তোমাৰ কি ভাল গুণ তোমাৰ কি বেয়া গুণ গতে হেখিনি নিজে এনালাইসিস কৰিব লাগিব তোমাৰ হবি কি এতিয়া হবি কি বুলি ক'লে বহুতে ভাবিব পাৰে যে মই মোৰ হবি 3-4টা কৰিলে মই বেছি নম্বৰ পাম নি ইন্টাৰভিউত গতিকে মই কৈ দিওনি হবি মই গান গাই ভাল পাওঁ নাচি ভাল পাওঁ খেলি ভাল পাওঁ ফুৰি ভাল পাওঁ কিন্তু সাৱধান নিজৰ হবি বিষয়ে কওঁতে যি বিষয়ে কক তাৰ লগত সংলগ্ন কথা থকা কথাখিনি ভালদৰে জানিব লাগিব কোনোবাই যদি কৈছে যে মই খেলি ভাল পাওঁ কি খেলি ভাল পোৱা মই বলে ভলিবল খেলি ভাল পাওঁ ভলিবলৰ ওজন কিমান নেটখনৰ হাইট কিমান ফিল্ডখনৰ হাইট লেংথ ওয়েট বহল কিমান ন্যাশনাল লেভেল ফুটবল ভলিবল প্লেয়াৰ নাম কোৱাচোন ষ্টেট লেভেল ভলিবল প্লেয়াৰ নাম কোৱাচোন ভলিবলৰ ওপৰত কিবা ডকুমেন্টাৰী সিনেমা আছে নেকি গল্প আছে নেকি নভেল আছে নেকি তাৰ মততে তাৰ লগত সংলগ্ন থকা কথাখিনি জানিব লাগিব কোনোবাই আকৌ এনেকুৱা কয় যে মই নাই পঢ়া শুনা কৰিয়ে ভাল পাওঁ মই বাহিৰা কিতাপ পঢ়ো তেতিয়া হয়তো তুমি বাহিৰা কিতাপ কি পঢ়িছিলা লেটেষ্ট মই হুমেন বৰহাই কিতাপ পঢ়িছিলো হুমেন বৰহাই কোনখন কিতাপ পঢ়িছিলা এইখন কিতাপ পঢ়িছিলা এইখন কিতাপ কেতিয়া পাবলিছ হৈছিলে কোন পাবলিছাৰ তাৰ মানে তাৰ লগত সংলগ্ন থকা গোটেই কথাখিনি ভালদৰে জানিব লাগিব আৰু কোনোবাই কি ধৰণৰ ইন্টাৰভিউ দিব গৈছে সেই ইন্টাৰভিউ দিয়া আগতে সেই অৰ্গানাইজেশ্যনটোৰ বিষয়ে সেই অৰ্গানাইজেশ্যন কেনেকুৱা ধৰণৰ কাম হয় সেই অৰ্গানাইজেশ্যন মুৰব্বী কোন তাত কেনেকুৱা ধৰণৰ কাম কৰিব লাগিব ডে শিফট নে নাইট শিফট নে মৰ্নিং শিফট নে ইভিনিং শিফট নে কেনেকুৱা ধৰণৰ কোনোবাই বোলে অইল এনজিত চাকৰি কৰিব বিচাৰি আছে কিন্তু এপ্লাই কৰিছে চাকৰিৰ কাৰণে কিন্তু একো নাজানে তাত কি কাম কৰিব লাগে একো চোৱা নাই এডভাৰটাইজমেণ্ট বহুতে কি হয় মই যিখিনি কথা কৈছো গোটেই কথাখিনি মই অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি আছো বহুতে বিজ্ঞাপনৰ কথাখিনি ভালদৰে খৰচি মাৰি নাচায় কোনোবা লগৰ এজনে ফৰ্ম ফিল আপ কৰিছে এপ্লাই কৰি দিয়ে নাচাই যে তাৰ কাৰণে কি এলিজিবিলিটি ক্ৰাইটেৰিয়া কি এডিশনাল কোৱালিফিকেশন কি লাগে কি কাম কৰিব লাগিব হেতু নাচায় কিছুমান আছে চাকৰি ফিজিক্যালি মেন্টালি তো সকলে ফিট হ'ব তাৰ উপৰি বয়স অনুপাতে হাইট আছে নে ওয়েট আছে নে চকুৰ পাৱাৰ কেনেকুৱা চশমা ঠিক আছে এনেকুৱা ধৰণৰ কথাও থাকে গতিকে বিজ্ঞাপনৰ প্ৰতিটো শব্দ ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে খৰচি মাৰি চাব লাগিব যে এইটো কাৰণে মই এপ্লাই কৰিছো মোৰ এইখিনি গুণ দক্ষতা আছে নাই যদি নাই মই এইখিনি আয়ত্ত কৰি ল'ব পাৰিম নে নাই এতিয়া অইল এনজি এনেকুৱা কিছুমান চাকৰি আছে মৰ্নিং শিফট ডিউটি ইভিনিং শিফট ডিউটি নাইট শিফট ডিউটি কোনোবাই যদি ইন্টাৰভিউ দিব গৈছে অইলত এনেকুৱা চাকৰি কাৰণে খুদিলে ইন্টাৰভিউ বোৰ্ডত কোৱাচোন তোমাৰ কি ভাল গুণ বেয়া গুণ স্যাৰ মোৰ এটাই বেয়া গুণ মই ৰাতিপুৱা 8টা বজাৰ আগত কেতিয়াও শুই উঠিব নোৱাৰো কিন্তু চাকৰিটো মৰ্নিং শিফট ডিউটি 6টা বজাৰ পৰা কৰিব লাগে তেতিয়াও নেক্সট প্ৰশ্ন নুহুদে হ'ব তোমাক গম পোৱা গৈছে তুমি যাব পাৰা গতিকে ইমান কষ্ট কৰি ৰিটেন ক্লিয়াৰ কৰিলে গৈ পেলাই ভাইভা দিব গৈছিলে সেই কোৱেশ্চনটোতে জানি নোলোৱা দুখত হয়তো চেষ্টা কৰিবলৈ তাৰ আগতে হয়তো প্ৰস্তুতি চলাই পেলাই হয়তো 5টা বজাত উঠিব পাৰিলেহেঁতেন কিন্তু সেইটো চোৱাই নাছিলে গতিকে মই কৈছো যে এইবিলাক সৰু সৰু কথা পিছত গৈ পেলাই বিপদত পৰিব পাৰে গতিকে এইখিনি যদি শিক্ষাৰ্থীসকলে আগতে যদি এই কথাবিলাক যদি খৰচি মাৰি চাই লয় পাছ কৰাৰ পিছত নহয় আগৰ পৰা চাব লাগিব গতিকে পুৰণা বিজ্ঞাপন বিলাক খৰচি মাৰি চাব লাগিব ক'ত কেনেকুৱা যিসকলে এনেকুৱা ধৰণৰ কামত নিয়োজিত হৈ আছে তেওঁলোকৰ লগত যোগাযোগ কৰিব লাগিব সুধিব লাগিব এজনে নকলে 10 জনক লাগিলে সুধিব লাগিব যেহেতু হেতু মোক আৱশ্যক আছে মোৰ আৱশ্যক গতিকে মই খুজিব লাগিব আৰু বহু ক্ষেত্ৰত কৰ্মসংস্থাপন আজিকালি ৰেফাৰেন্সত পোৱা যায় ৰেফাৰেন্স গতিকে মই যে কৈছো নেটৱৰ্কটো এইটো ফ্ৰেন্ড সাৰ্কেলৰ মাজত নেটৱৰ্ক হ'ব পাৰে এলুমিনি নেটৱৰ্ক হ'ব পাৰে
ফেমিলি নেটৱৰ্ক হ'ব পাৰে মানে বিভিন্ন ধৰণৰ নেটৱৰ্ক য'ত যেনেকৈ পাৰি আমাৰ যিমানে নেটৱৰ্কটো দীঘল হ'ব আমাৰ সেই মানে আমি আগুৱাই যোৱাত আমাৰ সহজ হ'ব বহুতো এনেকুৱা হয় চাকৰিৰ কাৰণে বিজ্ঞাপন বাতৰি কাকত বা আলোচনী বা ইন্টাৰনেটতো নিদিয়ে ৱেবছাইটত নিদিয়ে কিছুমান ৰেফাৰেন্সত চলে যেহেতু ক'ৰবাত হয়তো এজন বা দুজন কেণ্ডিডেট লাগে বিজ্ঞাপন দিব তাত হয়তো 2 লাখ কেণ্ডিডেট এপ্লাই কৰিব সেইটো শৰ্ট লিষ্ট কৰে মানে 2 বছৰ লাগি যাব পাৰে গতিকে হয়তো কাৰোবাৰ ৰেফাৰেন্সত দিলে হয়তো এজন বা দুজন কেণ্ডিডেট লাগে ৰেফাৰেন্স দিলে মানে সোনকালে পালে কামটো হ'ল সময় নষ্ট নহল গতিকে বহু ক্ষেত্ৰতো শিক্ষাৰ্থীসকলে প্ৰথমতে এটা কথা মনত ৰাখিব লাগিব যে নিজৰ গাৰ পৰা ফেচাছ টেগটো অঁতৰোৱা প্ৰথমতে এনেকুৱা নহয় যে মোক ইমান হাজাৰ টকা চাকৰি লাগিব মই ঘৰতে থাকি চাকৰি কৰিম সেইটো নহয় যি চাকৰি কৰক নিশ্চয় এদিন নিজৰ ৰাজ্যখনলৈ বা নিজৰ জিলাখনলৈ বদলি হোৱাৰ সুবিধা থাকিব কিন্তু প্ৰথমতে কাম শিকিব লাগিব নিজৰ গাৰ পৰা ফেচাছ টেগটো অঁতৰাব লাগিব আৰু টকাটো মেইন কথা নহয় যেতিয়া কাম শিকিব নিজৰ অভিজ্ঞতা হ'ব তেতিয়া নিজে চাকৰি সলনি কৰি থাকিব পাৰিব এতিয়া বহুতে আমাৰ এনেকুৱা ধাৰণা মই বাৰে বাৰে কৈ আছো মই শিক্ষানুষ্ঠানৰ লগত জড়িত মই বিভিন্ন উৎসৰ পৰা মোৰ নেটৱৰ্কটো আচলতে মই যিখিনি কথা কৈছো মোৰ নেটৱৰ্ক এটা আছে মই গোটেইখন বিশ্ববিদ্যালয় হওক বা যিহেতু মই প্ৰত্যক্ষ বা পৰোক্ষভাৱে মই গোটেইখন বিশ্ববিদ্যালয়ৰ লগত জড়িত বা মানুহখিনিক চিনি পাওঁ গতিকে মই বিভিন্নজনে মোক এনেকুৱা ধৰণৰ তথ্য দিয়ে যেতিয়া ফোন আহে ফোনতো মই এনেকুৱা ধৰণৰ কিছুমান কথা পাওঁ বা সমস্যাৰ বিষয়ে মোক যিসকলে কয় মুখামুখিকে হওক বা ফোনৰ যোগেদি হওক গতিকে এইখিনি গোটেইখিনি কথা মই প্ৰেক্টিকেল ফিল্ডৰ পৰা কথাখিনি কৈ আছো বহুতে ভাবিব যে এখেতে এনেকৈ কথাখিনি ক'ত গম পালে কোনে কৈছে গতিকে এইখিনি কথা মই এইটো কাৰণে কৈছো যিহেতু জানো এইখিনি কথা বহুতে ভাবি নাচায় যেতিয়া নিজৰ সমস্যাটো হয় তেতিয়াহে জানিবলৈ আগ্ৰহ প্ৰকাশ কৰে কিন্তু জানি থলে এনেকুৱা ধৰণৰ কথা কাৰো অথলে নাযায় যেটো প্ৰত্যেকৰে পৰিয়ালত যুৱক যুৱতী আছে আমি সকলোৱে যদি এই কথাবিলাক যদি আমি কওঁ তেতিয়াহলে নিশ্চয় আমি সকলোৱে আগুৱাই যাব আৰু শিক্ষাৰ্থীসকলে অকল নিজে আগুৱাই গলে নহব নিজৰ বন্ধু বান্ধৱীসকলে আগুৱাই যাব লাগিব নিজে হয়তো কোনোবাই গৈ পেলাই হলো ডিসি হল ইউনিভাৰ্চিটি কলেজৰ প্ৰফেসৰ হল কিন্তু একেলগে বেঞ্চতে বহা কোনোবাই হয়তো একো নকৰিলে পিছত হয়তো নিজৰে বেয়া লাগিব নিজকে সেই ডিস্টাৰ্ব কৰিব একেলগতে পঢ়িছিলো মোৰ একো নহল কিবা এটা কয় গতিকে মই ক'ব বিচাৰিছো নিজে পৰীক্ষাত নম্বৰ নিজে পাব ইন্টাৰভিউ বোৰ্ডৰ নিজে ইন্টাৰভিউ ৰেপে হ'ব গতিকে যিমান পাৰি লগৰখিনিকো সহায় কৰিলে ভাল হয় কাৰোবাৰ হয়তো কিবা থাকিব পাৰে সমস্যাৰ কাৰণে হয়তো ভালদৰে পঢ়িব পৰা নাই বেলেগ সমস্যা আছে পঢ়াত মন দিব পৰা নাই গতিকে যিমান পাৰি আমি ইজনে সিজনক সহায় কৰিলে সকলোৱে হয়তো আগুৱাই যাত কোনো সমস্যাৰ সৃষ্টি নহব আৰু বহুতে ক'ব পাৰে যে চাকৰি নাই বুলি কয় যে চাকৰি নাই নহয় চাকৰি আছে মই বাৰে বাৰে কৈ আছো চাকৰি নাই এতিয়া COVID-19 কিছুমান চাকৰি নাইকিয়া কৰিছে হয় কিছুমান কিন্তু বহুত চাকৰি নতুন চাকৰি ক্ৰিয়েট হৈছে কিবা এটা অকল মই বাৰে বাৰে কৈছো অকল এটা শিক্ষা গ্ৰহণ থাকিলে নহব তাৰ বাহিৰে এডিশনাল কিছুমান গুণ থাকিব লাগিব সেইখিনি সময় সাপেক্ষে নিজে আয়ত্ত কৰি ল'ব লাগিব যাৰ যেতিয়া সুবিধা হয় মই যে কৈছিলো কথা পংকত কোনোবাই খেলি ভাল পায় কোনোবাই নাচি ভাল পায় কোনোবাই গান গাই ভাল পায় কোনোবাই কথা কৈ ভাল পায় কোনোবাই লেখা মেলা কৰি ভাল পায় অসমতে এনেকুৱা আলোচনী বাতৰি কাকত আছে এটা লেখা বাবদ 1000 টকা 1500 টকাকে দিয়া আলোচনী বাতৰি কাকত অসমতে আছে গতিকে যিসকলে লিখা মেলে ডিবেট কম্পিটিশন কুইজ কম্পিটিশন বছৰৰ 12 মাহে হৈ থাকে ডিবেট কুইজ কম্পিটিশন কৰি অসমৰ যুৱক যুৱতীয়ে মাহে লাখ টকাকে ইনকাম কৰি আছে আৰু সেই ডিবেট কুইজত অংশগ্ৰহণ কৰা হলে কিন্তু সোনকালে চাকৰিও পাইছে কোনোবাই হয়তো UPSC ক্লিয়াৰ কৰিছে সিভিল সাৰ্ভিস এক্সামিনেশন আসাম পাব্লিক সাৰ্ভিস কমিশনে কন্ডাক্ট কৰা কম্বাইন কম্পিটিটিভ এক্সাম ক্লিয়াৰ কৰিছে গতিকে মই বাৰে বাৰে এইটো কথাই কৈছো যেহেতু অকল পাঠ্যক্ৰম পঢ়া শুনা কৰিলে নহব জেনেৰেল নলেজ লাগিব কৈছে গ্ৰুপ ডিসকাশনৰ কাৰণে লাগিব তাৰ উপৰি পাব্লিক স্পিকিং যদিও কৈছে আমি মাতৃভাষা এতিয়া মই সকলোৱে যেহেতু অসমীয়া মাতৃভাষা গতিকে মই অসমীয়াত কথাখিনি কৈ আছো কিন্তু ইংৰাজীটো ইন্টাৰনেশ্যনেল লেংগুৱেজ ইংৰাজীত আমাৰ তথ্য পাতি ৰেফাৰেন্স মেটেৰিয়েল বেছি আছে গতিকে আমি ইংৰাজী ভাষা জ্ঞানটো আমি সকলোৱে আহৰণ কৰিব লাগিব ইংৰাজী স্পকেন ইংলিশটো আমাৰ ইনক্ৰিজ কৰিব লাগিব ইংৰাজী ৱৰ্ড ষ্টক বঢ়াব লাগিব যিমান কথা কওঁ মাতৃভাষা হয় আমাক লাগিব মাতৃভাষা আমি এখন পেপাৰ পাস কৰিব লাগিব UPSC হওক বা APSC হওক কিন্তু ইংৰাজীটো ইন্টাৰনেশ্যনেল লেংগুৱেজ ইংৰাজীতে আমাৰ তথ্য পাতি বেছিকে আছে যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে ইংৰাজীতে আমাৰ বেছি আছে যেটো আমাৰ মাতৃভাষাত এনেকুৱা ধৰণৰ ৰেফাৰেন্স কিতাপ উপলব্ধ নহয় গতিকে আমি হেতু কথাও মনত ৰাখিব লাগিব গতিকে এনেকুৱা ধৰণৰ কথাবিলাক যদি আমি অলপ যদি পেৰেলেলি পঢ়াৰ লগে দেখিনি কথা চাওঁ আৰু যিমান পাৰি এই যে আমি এক্টিভিটি বিলাকত এতিয়া হয়তো বহুতে হোষ্টেলৰ যেটা কিবা এটা এক্টিভিটি কিছুমানে কামত আগভাগ লয় কিছুমানে নলয় যিমান পাৰি আমি অংশগ্ৰহণ কৰিলে সেইখিনি ভৱিষ্যতে আমাক কৰ্মসংস্থাপন পোৱাটো সহায় কৰিব আমি যিমান পাৰি সমূহীয়া কাম ইন্ট্ৰোভাৰ্ট হলে আজিকালি নহব এক্সট্ৰোভাৰ্ট সমাজৰ লগত মিলা যেহেতু যিকোনো কামতে আজি সমাজৰ লগত আমি জড়িত হৈ থাকিবই লাগিব গতিকে আমি ভৱিষ্যতে আমাৰ কৰ্মসংস্থাপন বিচাৰোতে আমি চাব লাগিব মই কেনেকুৱা
মই ছ'চিয়েল নে, মই এণ্টাৰপ্ৰাইজিং নে, মোৰ আৰ্টিষ্টিক মাইণ্ড নে, মোৰ ইন'ভেটিভ আইডিয়া আছে নে, মই ইণ্ট্ৰভাৰ্ট নে এক্সট্ৰভাৰ্ট, সেইটোৰ ওপৰত ভিত্তি কৰি আমি বৃত্তিটো নিৰ্বাচন কৰিলে আমি জীৱন পথত আগুৱাই যোৱাত সম্ভৱ হ'ব। নহ'লে আমি সেই একেকেইটা কামকে কৰি থাকিব লাগিব। আমাৰ যদি নিজৰ ভাল লগা বিষয়টো যদি মই যদি ছ'চিয়েল হয়, সমাজৰ লগত বিভিন্নজনৰ লগত মিলা মিছা কৰা সুবিধা, তেতিয়াহ'লে তেনেকুৱা ধৰণৰ বৃত্তি এটা গ্ৰহণ কৰিলে মই ভৱিষ্যতে আগুৱাই যোৱাত ভাল হ'ব বা সহজ হ'ব। গতিকে সেইটো মন কৰিব লাগিব। কোনোবা আৰ্টিষ্টিক মাইণ্ড, এতিয়া যি শাখাতে পঢ়ক, যি বিষয়তে পঢ়ক, সেইখিনি বস্তু বিচাৰি উলিওৱা সম্ভৱ হ'ব। এতিয়া মই যেতিয়া প্ৰশ্ন আহিব বা প্ৰশ্ন দুটাহে অহা দেখা পাইছো, আৰু যদি বেলেগ বেলেগ মাধ্যমত যদি প্ৰশ্ন কৰিছে, সেই প্ৰশ্নখিনিও মোক চাট বক্সত দিলে ভাল হয়। তেতিয়াহ'লে মই যিহেতু তেওঁলোকক মই দেখাত পাই থকা নাই, বেলেগ মাধ্যমত যিসকলে অংশগ্ৰহণ, তেওঁলোকে যদি তাত যদি কিবা প্ৰশ্ন কৰিছে, তেওঁলোকৰ প্ৰশ্নখিনি ইয়াত অৰ্গেনাইজাৰ ইয়াত যদি পোট কৰি দিয়ে, তেতিয়া মই সেই প্ৰশ্নখিনি উত্তৰ দিবলৈ চেষ্টা কৰিম। আৰু মই কৈছো ইতিমধ্যে যিমান পাৰোঁ মই প্ৰশ্ন দিব চেষ্টা কৰিম। আৰু মই কৈছো যে শনিবাৰে গধূলি 6 বজাৰ পৰা 9 বজাৰ ভিতৰত মোক ফোন যোগেদি প্ৰশ্ন কৰিব পাৰে। আজি হয়তো বহুতে বেলেগৰ আগত হয়তো সুধিব বেয়াও পাব পাৰে, মই যে এইখিনি কথা সুধিম বেলেগে গম পাই যাব, হয়তো ৰাজহুৱাকে সুধিব নিবিচাৰিবও পাৰে, তেনেকুৱা থাকে বহুতে। মই হয়তো অনুষ্ঠানটো শেষ হোৱাৰ পিছত আকৌ বহুতে ফোন কৰে, প্ৰশ্ন এটা আছিলে সুধিবলৈ বেয়া পালো, কিন্তু মই ইয়াৰ পিছত প্ৰশ্ন কৰিলেও মই প্ৰশ্ন উত্তৰ নিদিম, মই শনিবাৰে উত্তৰ দিম। মই সেইটো কৈ দিছো। আজি এটা স্পেচিয়েল প্ৰগ্ৰামত অংশগ্ৰহণ হৈছিল বেলেগ কথা, কিন্তু মই বহুতে তেনেকুৱা শেষ হয় অনুষ্ঠানটো, তাৰপিছত ফোন মাৰে, আচলতে সকলোৰে আগত সুধিব বেয়া পালো, মোৰ আচলতে এটা প্ৰশ্ন আছিলে ক'ব নেকি। আৰু বহুতৰ আকৌ ইমাৰ্জেঞ্চি থাকে, কাইলৈ ফৰ্ম ফিল আপ, কাইলৈ এপ্লাই কৰিব লাগে, চাকৰিটো ইণ্টাৰভিউ দিব লাগে, তেতিয়া ইমাৰ্জেঞ্চি মানে যে মানে হয়তো ইণ্টাৰভিউৰ কাৰণে বহুত এসপ্তাহ দুসপ্তাহ আগতেই ইণ্টাৰভিউ কাৰণে নটিচটো পাইছিলে, কিন্তু আগদিনাখনে মোক কৈছে বহুত ইমাৰ্জেঞ্চি হয়, এনে ক'ব নেকি মানে যে কথাটো মানে। গতিকে মোৰ এনেকুৱা নহয়, ফ্লাইটৰ টাইম এটা থাকে, ট্ৰেইনৰ টাইমিং থাকে, গতিকে মোৰ নিৰ্ধাৰিত কৰি দিছো মই সেই 3 ঘণ্টাৰ ভিতৰতে যিমানেই স্পেচিয়েল হওক, ঘৰৰ হওক পৰ হওক কথা নাই, এই ৱেবিনাৰত অংশগ্ৰহণ কৰা বুলি ক'লে মই শনিবাৰ টাইমটো ৰাখিছো 3 ঘণ্টা, গতিকে সেই 3 ঘণ্টা যাতে ফোন কৰে। এতিয়া মই অলমষ্ট আৰু এটা কথা, আৰু বিভিন্ন ধৰণৰ বৃত্তি আছে, স্কলাৰশ্বিপ আছে। বহুতে হয়তো উচ্চ শিক্ষা গ্ৰহণ কৰিব বিচাৰিছে, মাষ্টাৰ ডিগ্ৰী যেনে পঢ়িলে, গৱেষণা কৰিব বিচাৰিছে, তাৰ কাৰণে বিভিন্ন বৃত্তি আছে। গতিকে এই বৃত্তিবিলাকৰ কাৰণে ক'ত কেনেকুৱা ধৰণৰ কি বৃত্তি আছে, অলপ বিচাৰ খোঁচা কৰিলে, বিশ্ববিদ্যালয় শিক্ষাগুৰুসকলৰ লগত আলোচনা কৰিলে সেই গোটেইখিনি তথ্য পাই যাব। গতিকে সেইখিনি কথা হ'ল, আজিকালি কোনো পঢ়াৰ কাৰণে কোনো টকাৰ সমস্যা কেতিয়াও নহয়। যদি মনটো আছে, পঢ়াত যদি ৰাপ আছে, পঢ়িবৰ কাৰণে যদি ইচ্ছা কৰিছে, তেতিয়াহ'লে সুবিধা বহুত আছে। আনকি বিভিন্ন প্ৰতিষ্ঠানে, বিত্তীয় প্ৰতিষ্ঠানে লোনৰো সুবিধা আছে। গতিকে আৰ্থিক সমস্যাৰ কাৰণে কোনো পঢ়াৰ সমস্যা নহয়। কিন্তু কথাটো হ'ল যে অকল পঢ়িব লাগে কাৰণে পঢ়ি থাকিলেও নহ'ব। বহুতে কি হয়, 3টা 4টা মাষ্টাৰ ডিগ্ৰী কোৰ্চ কৰি থাকে, লক্ষ্য একো নাই। কিছুমান এতিয়া অপ্ৰিয় সত্য ক'বলৈ বেয়া, বহুতে মাষ্টাৰ ডিগ্ৰী কৰে, গতিকে সৰু কাম নকৰে। কিন্তু এনেকুৱা কথাটো নহয়, এতিয়া হয়তো মেট্ৰিক পাছ কৰি এজন ৱেল্ডাৰে হয়তো 10জন মানুহক সংস্থাপিত কৰিছে, কোনোবাই হয়তো মাষ্টাৰ ডিগ্ৰী কৰি পেলাই ঘৰতে হয়তো বহি আছে। কিন্তু মই বাৰে বাৰে কৈছো, হয় চেষ্টা কৰি থাকিব লাগিব কাম কৰিবৰ কাৰণে, কিন্তু এনেকুৱা নহয় যে কামৰ এইটো সৰু কাম কাৰণে মই, কিন্তু এই COVID-19 আমাক শিকাইছে কামৰ কোনো সৰু বৰ নাই, নিজৰ কাম নিজে কৰিব লাগিব। বহুতে হয়তো ঘৰত ভাত ৰান্ধিবও নাজানে, মাষ্টাৰ ডিগ্ৰী পঢ়ি থাকিলেও ঘৰতে শিকাই দিয়ে পঢ়ি আছে কাৰণে, কিন্তু এতিয়া COVID-19 শিকাইছে মাষ্টাৰ ডিগ্ৰীয়ে হওক, ডিগ্ৰীয়ে হওক, হাই ছেকেণ্ডেৰীয়ে হওক, নিজৰ কামটো নিজে কৰিবৰ কাৰণে বাধ্য হ'বলগীয়া হৈছে। গতিকে আমাক এইটোও কিছুমান ভাল গুণ আছে। এতিয়া বহুত প্ৰশ্ন আহি গৈছে, এতিয়া মই প্ৰশ্নখিনি আচলতে এতিয়া আৰু মোৰ কথা মনলে প্ৰশ্নৰ লগত সংগতি ৰাখি মই আৰু কথা ক'ম। এতিয়া প্ৰশ্ন কিছুমান আহিছে, প্ৰশ্নখিনি উত্তৰ দিবলৈ চেষ্টা কৰিম। আৰু মই বাৰে বাৰে কৈছো, মই দিয়া প্ৰশ্নখিনি উত্তৰ যে 100% কাৰেক্ট, সেইটোৱে শুদ্ধ সেইটো নহয়। মোৰ পইণ্ট অফ ভিউটোহে মই কথাখিনি ক'ম, যে মোৰ পইণ্ট অফ ভিউৰ পৰা কথাখিনি ক'ম। হয়তো সেইটো কাৰোবাৰ হয়তো কোনোবাই হয়তো সেইটো প্ৰশ্ন উত্তৰ দিতে হয়তো আৰু বেলেগ ধৰণৰ হ'ব পাৰে। এনেকুৱা নহয় যে মই কোৱা কথাখিনিয়ে যে 100% কাৰেক্ট, বেলেগে কোৱাখিনি কাৰেক্ট নহয়, তেনেকুৱা কথা নহয়। মোৰ এতিয়া মোৰ পইণ্ট অফ ভিউ কথাখিনি মই ক'ম, যে এইখিনি কাম কৰিলে, এইটো কৰিলে কেনেকুৱা ধৰণৰ হ'ব, কি কৰিব পাৰি, সেইটো কথাহে ক'ম। আৰু সেইটো ভাবিব নালাগে যে বেলেগে হয়তো বেলেগ কথাও ক'ব পাৰে আগতে, গতিকে সেইখিনি কথা মই কোৱাৰ কাৰণে যে কথাখিনি শুদ্ধ, বেলেগে কোৱা যে অশুদ্ধ, তেনেকুৱা কথা নহয়। এতিয়া মই যিখিনি মোৰ পইণ্ট অফ ভিউৰ পৰা মই যিখিনি কথা ক'ম, সেইখিনি কথা হয়তো বেলেগে অকল যে
প্ৰথম প্ৰশ্নটো আছিলে স্যাৰ মই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মাষ্টাৰ্ছ ইন কমিউনিকেশ্যন ছাত্ৰী ইয়াৰ লগত জড়িত হৈ কেনেধৰণৰ কাম কৰিবলৈ সুবিধা আছে জনাবচোন। এতিয়া কথাটো হ'ল সেই পাঠ্যক্ৰমটো গ্ৰহণ কৰোঁতে কি কাৰণে গ্ৰহণ কৰা হৈছিলে সেইটোতো জানি ল'ব লাগিছিলে। এতিয়া ঠিক আছে মই প্ৰশ্নটো কৈছোঁ, মই কথাটো কিবা এটা পাঠ্যক্ৰম পঢ়াৰ আগতে আমি জানি ল'ব লাগিব সেই পাঠ্যক্ৰমটো কেনেধৰণৰ কাম কৰিব লাগিব, সেই কামটো কৰিবলৈ মই ৰাজি আছো নে নাই। যদি কামটো কৰিবলৈ ৰাজি নাই, এতিয়া মই যদিও এইটো লগত ডাইৰেক্টলি সম্বন্ধ নাই, মই এটা প্ৰশ্ন এটা উত্তৰ দিব কথাটো জনাব বিচাৰিছোঁ। এগৰাকী ছাত্ৰীয়ে BSc নাৰ্ছিং কৰি আছিলে শিলচৰ মেডিকেলৰ পৰা, শিলচৰ নাৰ্ছিং কলেজৰ পৰা, মেডিকেল কলেজৰ এটেচড নাৰ্ছিং কলেজৰ পৰা BSc নাৰ্ছিং পাছ কৰিছে। তাত মই এদিন ফোন কৰি কৈছে যে ছাৰ মই BSc নাৰ্ছিং কৰিলো, কিন্তু এতিয়া মই বেলেগ কিবা এটা পঢ়িব বিচাৰিছো, মই মেনেজমেণ্ট কোৰ্চ। মই কিয়? নহয় ছাৰ নাৰ্ছিং কৰিলে মানে ছাৰ ৰাতি নাইট ডিউটি কৰিব লাগে, ছাৰ ICUটো থাকিব লাগিব। তুমি কি গম পোৱা নাছিলা নেকি তুমি যে সেই পাঠ্যক্ৰমটো কৰিলে কেনেকুৱা ধৰণৰ কাম কৰিব লাগে, আৰু ছাৰ কি বুলি কয় ষ্টাফ নাৰ্ছৰ যেনেকুৱা চেলাৰী মোকো তেনেকুৱা চেলাৰী দিব। এতিয়া অসমত BSc নাৰ্ছিঙৰ কাৰণে বেলেগ পোষ্ট নাই, গতিকে মই একেলগতে কাম কৰিব লাগিব, একে ধৰণৰ কামে। ইমান লেতেৰা হস্পিটেল বিলাক, মইতো ছাৰ কি বুলি কয় এনেকুৱা লেতেৰা হেৰিত থাকিব নোৱাৰো। তেতিয়া মই প্ৰায় 3 ঘণ্টা সময়ৰ ভিতৰত প্ৰায় 2 ঘণ্টামান সময় মই বুজাবলগীয়া হ'ল মানে। আনকি মই গাৰ্জেনকো ফোনটো লাউড স্পীকাৰ দি পেলাই মই গাৰ্জেনকো কথাখিনি কৈছো মানে। এতিয়া কথাটো এতিয়া মাষ্টাৰ্ছ ইন কমিউনিকেশ্যন চেনিটেশ্যন হাইজিন এণ্ড হেল্থ, এতিয়া এই পাঠ্যক্ৰমটো এনেকুৱা। এতিয়া এইটো হ'ল যে হেল্থ ছেক্টৰৰ লগত জড়িত কথা। এতিয়া কথাটো তাৰ লেতেৰা হৈ থাকিলে সেইখিনি কেনেকে হেল্থ এণ্ড হাইজেনিক কেনেকে কৰিব লাগিব চেনিটেশ্যন, গতিকে সেইটো কাম কৰিবৰ কাৰণে হয়তো হস্পিটেল ছেক্টৰৰ লগত বা হোটেলৰ লগত বা NGOৰ লগত বা UNESCO, ৰেড ক্ৰছ ছচাইটি নিজৰ দক্ষতাৰ ওপৰত ভিত্তি কৰি পেলাই কোনোবা যদি ফৰেইন লেংগুৱেজটো শিকি থৈছে তেতিয়াহ'লে UNESCO, UNICEF বা ৰেড ক্ৰছ ছচাইটি তেনেকুৱা লগতো জড়িত হ'ব, বা আনকি ফৰেইনতো চাকৰি পাব পাৰে। এতিয়া নিজৰ বেছিক কোৱালিফিকেশ্যন আগতে কি আছিলে সেইটোৰ ওপৰত এতিয়া অকল মাষ্টাৰ্ছ কোৰ্চটো কৰিলে নহ'ব। বেছিক কোৱালিফিকেশ্যনটো কি তাৰ লগত কি আছে, কোনোবা হয়তো তাৰ লগত থকা লিখা মেলাও কৰিব পাৰে, কোনোবাই হেল্থৰ হাইজেনিকৰ ওপৰত বা চেনিটেশ্যনৰ ওপৰত হেল্থৰ ওপৰত কোনোবাই লিখা মেলাও কৰিব পাৰে। কোনোবাই যদি বেছিক নলেজটো বোলে ইংলিছত ডিগ্ৰী কৰিছিলে বা আছামিছত ডিগ্ৰী কৰিছিলে তেতিয়াহ'লে মাষ্টাৰ। মই কথাটো কৈছো মানে, গতিকে নিৰ্ভৰ কৰিব যে বেছিক কোৱালিফিকেশ্যনটো কি আছিলে, আগতে মিনিমাম কোৱালিফিকেশ্যন কি আছিলে, এডিশ্যনেলি কি আছে, গতিকে সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব। আৰু মই বাৰে বাৰে কৈছো নিজে সেইটো লিংক আপ কৰি পেলাই সেই বৃত্তিটোৰ লগত এংগেজ কৰিবৰ কাৰণে চেষ্টা কৰিব লাগে। এতিয়া কোনো এনেকুৱা নহয় যে মই মাষ্টাৰ্ছ কৰিলো ইন কমিউনিকেশ্যন ইন চেনিটেশ্যন এণ্ড হাইজিন এণ্ড, হয়তো সেইটো লৈ পেলাই কোনো একো নাপাবও পাৰে, অকল ডিগ্ৰীটো ল'লে নহ'ব নহয়, ইউনিভাৰ্চিটিখনক ক'লে নহ'ব। বহুতে এনেকুৱা কয় ডিগ্ৰীটো দিলে ইউনিভাৰ্চিটিয়ে চাকৰি দিয়া নাই। ইউনিভাৰ্চিটিয়ে চাকৰি দিব নোৱাৰে, কলেজে চাকৰি দিব নোৱাৰে, সেইটো নিজকে যোগ্যতা প্ৰতিপন্ন কৰিব পাৰিব লাগিব। এতিয়া সেইটো এটা আমি সহজতে এক্সকিউজ দিওঁ, আমি দেখাও যে সমস্যাটো কওঁ যে মই পঢ়া শুনা কৰিলো, আৰু বহুতে আকৌ ফাৰ্ষ্ট ক্লাছ পাছ হ'লেও নাপায়। তাৰমানে কি বেছি চোকা শিক্ষাৰ্থীসকলক বহুতো অনুষ্ঠান পাছে ৰাখিব নিবিচাৰে, ভাবি যে এইজনটো ইয়াত নাথাকিবই, সেইটোলৈ সমস্যা আছে। বেছি চোকা হ'লেও দিগদাৰ। এতিয়া বহুতে দেখায় যে এই ফাৰ্ষ্ট ক্লাছ পাছ পাই আমুক বহি আছে, এতিয়া গম পায় যে ইণ্টাৰভিউত যে এওঁ এজন বেছি দিন থাকিব, ভাবিব যে আমাকতো মানুহ লাগে, কাম কৰা মানুহ লাগে, গতিকে এজনো লাগে। গতিকে সমস্যা চবতে আছে, বেছি ভালজনৰ কাৰণেও আছে, ভালদৰে পাছ কৰিলেও আছে আৰু ভালদৰে পাছ নকৰিলেও আছে। আকৌ মিনিমাম মাৰ্কছ এটাও লাগিব ক'ৰবাত এপ্লাই কৰিবৰ কাৰণে। গতিকে মই এইটো প্ৰশ্নৰ উত্তৰ এইটোৱে ক'ব বিচাৰিছোঁ, মাষ্টাৰ ইন কমিউনিকেশ্যন ফৰ চেনিটেশ্যন এণ্ড হাইজিন এণ্ড হেল্থৰ ক্ষেত্ৰত এতিয়া নিজৰ ওপৰত বেছিক কোৱালিফিকেশ্যন কি আছে, নিজে কেনেকুৱা ধৰণে জড়িত হ'ব বিচাৰিব সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব। কোনোবা যদি এডিশ্যনেল কোৱালিফিকেশ্যন কিছুমান যদি আছে তেতিয়াহ'লে আনকি ফৰেইনতো চাকৰি পায়। আনকি কোনোবা হয়তো ৰাষ্ট্ৰপতি ভৱন, প্ৰধানমন্ত্ৰী কাৰ্যালয় বা সচিবালয় এনেকুৱা ধৰণতো চাকৰি পাব পাৰে। গতিকে নিৰ্ভৰ কৰিব পাৰে, চেন্ট্ৰেল গভৰ্ণমেণ্টৰ চাকৰি পাব পাৰে, ষ্টেট গভৰ্ণমেণ্টৰ চাকৰি পাব পাৰে, বা প্ৰাইভেট ছেক্টৰত বা NGOত। মই কৈছো ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যনতো চাকৰি পাব পাৰে, UNESCO, ৰেড ক্ৰছ ছচাইটি, UNICEF। গতিকে সেইটো নিৰ্ভৰ কৰিব সম্পূৰ্ণ নিজৰ দক্ষতাৰ ওপৰত, নিজৰ কমিউনিকেশ্যন স্কিল কি আছে, নিজৰ স্কিল ৰিটেন স্কিল কি আছে সেইটোৰ ওপৰত। কোনোবা একো নকৰি পেলাই ঘৰত থাকিও চাকৰি কৰি থাকিব পাৰে, বেলেগ একো নাই। নিজৰ অঞ্চলৰ এনেকুৱা প্ৰব্লেমবোৰৰ ওপৰত লিখিছে, ব্লগ বনাইছে, ইউটিউবত চেনেল খুলিছে, ধুনীয়াকে ডেছক্ৰাইব কৰিছে, কোনোবাখন হোটেলৰ বিষয়ে ডেছক্ৰিপশ্যন দিছে, হোটেলৰ কেনেকুৱা হাইজিন, কেনেকুৱা, কোনোবাখন হস্পিটেলৰ বিষয়ে এডভাৰটাইজ কৰিছে, ডিজিটেল মাৰ্কেটিং কৰিছে, ঘৰত বহি পেলাই লাখ লাখ টকা ঘৰত বহি মাহে মাহে আহি আছে। মই যে ক'লো যে COVID-19, গতিকে মই COVID-19 গতিকে কিবা এটা প্ৰশ্নৰ লগত উত্তৰ দিওঁতে মই বেলেগ বহুত কথা কৈ যাম। গতিকে কোনোবাই ঘৰতে বহি আছে,
মাষ্টাৰ্ছ ইন কমিউনিকেশ্যন ফৰ চেনিটেশ্যন হাইজিন এণ্ড হেল্থৰ ওপৰত পাঠ্যক্ৰম কৰিছে বেলেগ ক'তো চাকৰি কৰা নিজৰ ঘৰত বহি লৈছে ইণ্টাৰনেট কানেকশ্যন লৈছে ফুৰিব গৈছে হোটেলত খাইছে মাতিছে যে আমাৰ হোটেলৰ বিষয়ে জনাব লাগে ধুনীয়াকৈ খাইছে ধুনীয়াকৈ এটা ভিডিঅ' বনাইছে খোৱা বিনামূলীয়াকৈ খাইছে ভিডিঅ' বনাইছে ফটো উঠাইছে পাব্লিচিটি দিছে এফালে পইচাও পালে খালেও বিনামূলীয়াকৈ গোটেই পৃথিৱীৰ নামো হ'ল আকৌ ইউটিউবত এডভাৰটাইজ হ'ব পইচাও আহিলে মই জাষ্ট এক্সাম্পল এটা দিছোঁ গতিকে সেই এক্সাম্পলটো বেলেগে বেলেগৰ লগত কুৱেশ্যনৰ লগত কৈ ল'ব মই সেই এইটোৰ ওপৰতে মই 2 ঘণ্টা 3 ঘণ্টা কথা কৈ থাকিব মই নকওঁ জাষ্ট মই এটা হিণ্টছ এটা দিছোঁ নেক্সট আৰু এটা আহিছে গ্ৰাম্য অৰ্থনীতিত আমাৰ ছাত্ৰ ছাত্ৰীসকলে কিদৰে অৱদান আগবঢ়াব পাৰে এতিয়া অসমখন এখন কৃষি প্ৰধান ৰাজ্য বুলি কয় নামত কয় কিন্তু কামত নাই বছৰৰ 12 মাহে আমাৰ বিভিন্ন উৎসৱ পাবন ডনেশ্যন চান্দা বাইক গাড়ী মোবাইল স্মাৰ্টফোন বিদেশৰ পৰা আলু পিঁয়াজ মাছ মাংস কণী সব বিদেশৰ পৰা আহে নিজৰ বাৰীখনতো আমাৰ একো নাই এতিয়া কোভিড-19 আমাক শিকাই দিছে গতিকে বীজ জলকীয়া গুটিৰ পৰাই আমি বছৰত কিমান টকা ইনকাম কৰিব পাৰো পঢ়ি থকা সময়ত 10 টকা 3টা নে 2টা দিয়ে বীজ জলকীয়া কলগছৰ একো পেলনি নাযায় ফুল বাহিৰৰ পৰা লাখ লাখ টকা ফুল বাহিৰৰ পৰা আহে নাৰ্জী ফুল পূজা কৰিবৰ কাৰণে বিয়া বিভিন্ন মেল মিটিংটো অসমত হৈয়ে থাকে আজিকালি 12 মাহে ইণ্টাৰনেশ্যনেল নেশ্যনেল লেভেল মেল মিটিং গতিকে নাৰ্জী ফুল বাহিৰ কলগছৰ একো পেলনি নাযায় গোটেই তলৰ পৰা ওপৰলৈকে কলগছৰ গোটেইখিনি আমাৰ লাগতিয়াল গতিকে কথাটো হ'ল যে মৎস্য পালন কৃষি বা পশুপালন এনেকুৱা ধৰণৰ বিভিন্ন আছে তাত আমি সকলোৱে নিজৰ বিলাক চাকৰিয়ে কৰক যিয়ে কৰক লাগিলে আমি সেইটো যদি আমি ঘৰখনত যদি আমি নিজে যে সকলোৱে ঘৰত অকমান কলহ মাটি আছে গতিকে আমি যদি শাক পাচলিৰ পৰা আদি কৰি কিছুমান বছৰৰ 12 মাহে কিছুমান শাক পাচলি হৈ থাকে গতিকে আমি সেইখিনি যদি সকলোৱে যদি অলপকৈ যদি আমি নিজে কৰো গতিকে আমি কৈ থাকো যে বঢ়িয়াগত আহি পেলাই আমাৰ অসমখন দখল কৰিছে বিদেশী আহিছে আমুক আহিছে তামুক আহিছে কিন্তু আমি কিবা এটা কাম কৰিব দিলে আমি কামত কিমান সততাৰে ভালদৰে আমি কামবিলাক কৰো আমাক অকল পইচাটো লাগে টকা দিলে কাম নকৰাকে চৰকাৰী আঁচনি বহুত আছে এটা চৰকাৰী আঁচনিৰ কাৰণে অৰ্থনীতিটো এটকা সব বিনামূলীয়া বস্তুৱে পায় গতিকে আমি সেইটো হলে ভাল পাওঁ কিন্তু আমি সব বেমাৰী হ'ব ধৰিছে মানুহ পৰিশ্ৰম নাই গতিকে ছাত্ৰ ছাত্ৰী ফিজিক্যালি মেন্টালি ফিট হ'ব লাগিব শাৰীৰিকভাৱে পৰিশ্ৰম কৰিব লাগিব সময়ত খোৱা সময়ত খোৱা আৰু মানসিকভাৱে বৌদ্ধিকভাৱে বিকশিত হ'ব লাগিব গতিকে ভাল কিতাপ পত্ৰও পঢ়িব লাগিব সিনেমাও চাব লাগিব নাটকো চাব লাগিব বৌদ্ধিকভাৱে বিকশিতও হ'ব লাগিব তেতিয়াহে জীৱন পথত আগুৱাই যাওঁতে বিভিন্ন সমস্যা কেনেকৈ অতিক্ৰম কৰিব পাৰি সেইবিলাক নাটক সিনেমা কিতাপ পত্ৰৰ পৰা গম পাব মহৎ লোকৰ জীৱনী এইবিলাকো পঢ়িব লাগিব আজিকালি অকল মোবাইল ফোনটোতে হোৱাটছএপ SMS গুড মৰ্ণিং গুড ইভিনিং দি থাকিলে নহ'ব গতিকে ভাল খবৰবিলাক আমি বিলাব লাগিব গতিকে বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ডৰ ৰিপ্লাই নাই আমুক নাই ভিডিঅ' কলিং এইবিলাক কৰি পেলাই সময় নষ্ট কৰি থাকিলে পিছত কান্দিব লাগিব পিছত কোনো নোখোৱাব সেইখিনি কিন্তু অপ্ৰিয় সত্য গতিকে সেইখিনি বস্তু যদি অলপ যদি আঁতৰি চলে গতিকে পিছত ভালদৰে সুন্দৰভাৱে জীৱন যাপন কৰিব পাৰিব গতিকে গ্ৰাম্য অৰ্থনীতিত ছাত্ৰ ছাত্ৰীসকলে প্ৰত্যক্ষভাৱে পৰোক্ষভাৱে বিভিন্ন ধৰণে সহায় সহযোগিতা আগবঢ়াব পাৰে কোনোবা যদি ভাল কাম কৰিছে বেলেগ একো নহলেও সেই গাঁও অঞ্চলত সেই ভাল খেতিয়কজনক বা সেই ভাল ছাত্ৰজনৰ কথাখিনি অন্ততঃ ইউনিভাৰ্চিটি আলোচনীতে লিখক এইটো এনেকুৱা কথা নহয় যে ইউনিভাৰ্চিটি আলোচনীতে একদম ডাঙৰ ডাঙৰ ফৰেনৰ ইংৰাজী কথাবিলাকহে অনুবাদ কৰি পেলাই বা উদ্ধৃতি লিখিব লাগিব সেই গাঁৱৰ খেতিয়কজনৰ ছাত্ৰ খেতিয়কজনৰ বিষয়ে লিখিব পাৰে সেইজনৰ বিষয়ে ভিডিঅ' এটা বনাই পেলাই হোৱাটছএপতে মেছেজ কৰি পঠাই দিয়ক লগৰ বন্ধুখিনিৰ লগত সকলোৱেতো মেছেজত অন্ততঃ 1000-2000 ফোন নম্বৰ থাকে সেইটোতে ডাঙৰ উৎসাহিত কৰা হ'ল হলে বাতৰি কাকতে এটা লিখা লিখক বা আলোচনীতে এটা লিখা লওক গতিকে আমি এইদৰে আমি কোনোবাই যদি আমাৰ গাঁৱত যদি কিবা এটা কাম কৰিছে ছাত্ৰই বা কিবা কৃষিৰ লগত জড়িত হৈছে আমি সেইখিনিকো আমি উৎসাহিত কৰিব লাগে মই কৈছোৱে যে চৰকাৰী চাকৰি যোগেদি কোনো ধনী হ'ব নোৱাৰে সৎ পথত থাকি কোনো চাকৰি ডিচিয়ে হওক বা এডিচিয়ে হওক এছপিয়ে সৎ পথত থাকি পেলাই ধনী হ'ব নোৱাৰে কিন্তু স্বনিৰ্ভৰশীল বা কৃষিৰ জৰিয়তে সহজতে সৎ পথত থাকি সঁচা অৰ্থত ধনী হ'ব পাৰে এইটো কিন্তু অপ্ৰিয় সত্য কথা গতিকে এনেকুৱা ধৰণৰ কথা আমাৰ ওচৰে পাজৰে নিজৰ অঞ্চলত চালে আমি ওলাব কৃষি কৰ্মৰ লগত বা স্বনিৰ্ভৰশীল যদি কিমান আগুৱাই গৈছে গতিকে আমি সেই তেনেকুৱা ধৰণৰ কথাবিলাক আমি যিটো কয় যে ভাইৰেল হোৱা বুলি যে কয় ছ'চিয়েল মিডিয়াত তেনেকুৱা কথাবিলাক আমি ভাইৰেল কৰিব লাগে আমি কোনোবাই সেই ধৰ্মৰ কথা কিবা কথা সেইবিলাক কথা আমি ভাইৰেল কৰিবলৈ আমাক কাৰো কামত নাহে আমাক কাৰো উন্নতি নহয় আমাৰ মাজতে
বিভেদ সৃষ্টি কৰি আমি লাভ নাই আমি অসমখন যদি ভাৰতবৰ্ষৰ ভিতৰত পৃথিৱীৰ ভিতৰত জাকত জিলিকা কৰিব হলে আমাৰ সকলোৰে দায়িত্ব আছে আমি সকলোৱে নিজৰ নিজৰ সাধ্য অনুসৰি যদি আমি এইবিলাকত যদি অংশগ্ৰহণ কৰো নিশ্চয় আমি আগুৱাই যাবলৈ সক্ষম হ'ম নেক্সট প্ৰশ্ন স্যাৰ সাধাৰণতে আমি দেখো যে মানুহ এজনে যিটো কাম কৰিম বুলি ভাবিছিলে বা যিটো তেওঁ জীৱনৰ লক্ষ্য বুলি ভাবিছিলে সেই কামটোত সফল হ'ব নোৱাৰে বা হতাশাত ভোগা দেখা যায় তেওঁলোকৰ জীৱনৰ সকলো হেৰুৱালে বুলি ভাবি লয় তেওঁলোকক আপুনি কি ক'ব আচলতে অকল কামটো কৰিম বুলি ভাবিলে নহব কামটো কৰিবৰ কাৰণে ৰোড মেপটো বনাব লাগিব মই অকল ফাৰ্ষ্ট ক্লাছ পাম বুলি ভাবি থাকিলে নহব তাৰ কাৰণে পঢ়িব লাগিব ৰুটিন বনাই পেলাই কোনটো টাইমত কি পঢ়িম কোনটো টাইমত কি কৰিম অকল মই ডিসি হম বুলি ভাবি থাকিলে নহব ডিসি হ'ব কাৰণে তাৰ আগত কি লাগিব মিনিমাম কোৱালিফিকেশন কি লাগিব তাৰ কাৰণে কি প্ৰস্তুতি চলাব লাগিব গতিকে যদি সঠিক ৰূপত সঠিকভাৱে যদি প্লেনিং কৰে তেতিয়া হলে কোনো মানুহে জীৱনৰ লক্ষ্যৰ পৰা বিচলিত নহয় গতিকে দেখাক দেখি অকল হম বুলি ভাবিলে নহব মই হেতু কাম কৰিবলৈ নিজকে যোগ্যতা প্ৰতিপন্ন কৰিব আমি কি কৰিব লাগিব তাৰ কাৰণে কি বাধা আহিব পাৰে সেই বাধাখিনি মই কেনেকৈ অতিক্ৰম কৰিম তাৰ কাৰণে মই কাৰ সহায় ল'ব লাগিব কাৰ পৰা দিহা পৰামৰ্শ ল'ব লাগিব কি কৰিব লাগিব সেইখিনি বস্তু চাব লাগিব চালিজাৰি মানে গতিকে মই এটোৱে ক'ব বিচাৰিছো হয়তো কাৰোবাৰ সোনকাল হ'ব পাৰে কাৰোবাৰ হয়তো দেৰি হ'ব পাৰে কিন্তু নিজে লক্ষ্য ঠিক কৰি ল'লে মই কৈছে লক্ষ্য কিন্তু অকল এটা হৈ থাকিলে নহব মিনিমাম 3টা মান ৰাখিব লাগিব বাৰে বাৰে কৈ আছো প্ৰতিযোগিতামূলক যুগত আমি লক্ষ্য আগৰ দিনৰ এটাই ফিক্স আছিলে তেতিয়া প্ৰতিযোগিতা নাছিলে কিন্তু এতিয়া লক্ষ্য অকল এটা থাকিলে নহব আমি মিনিমাম 3টা ৰাখিলো 1 নম্বৰ এইটো 1 নম্বৰ 2 নম্বৰ কিন্তু হতাশা মই কৈছোৱে কোনোবাই ভবা মতে পালেও হেতু তাতো কিছুমান সমস্যা আহিব পাৰে গতিকে হতাশা অহা কোনো কথাই নাহে যদি নিজক যদি ব্যস্ত ৰাখে নিজে যদি নিজৰ দৈনন্দিন কামখিনি যদি কৰে আৰু যদি মই কৈছোৱে নিজৰ কামৰ বাহিৰে সমাজৰ কাৰণে যদি কিবা এটা কৰে তাতো তৃপ্তি পোৱা যায় মই যেতিয়া ক'লো যে শনিবাৰে 3 ঘণ্টা সময় দিও তেতিয়া মই যে ক'ব পাৰিম বেলেগক মুখ খুলি পেলাই মই বুকু ডাঠি মই সমাজৰ কাৰণে মোৰো কন্ট্ৰিবিউশন আছে মোৰ অসমৰ ৰাইজৰ কাৰণে মোৰ কন্ট্ৰিবিউশন গতিকে মোক কোনো কথা ক'ব নোৱাৰে মুখটোৱে যিমান ছাত্ৰ সংগঠনে হওক যিমান ৰাজনীতি সংগঠনে হওক মই সকলোৰে লগতে মোৰ নেটৱৰ্ক আছে মই এইটো কাৰণে কৈছো গতিকে মোক সকলোৱে ক'ব বাধ্য হ'ব যে হয় বুলজিত বুঢ়াগোহাঁই 3 ঘণ্টা সময় সপ্তাহত দি আছে গতিকে হতাশা কোনো কাৰণ নাহে বহুতে মোক কয় যে IIT বা PhD কৰি অসমতে আছো ব্যক্তিগত শিক্ষানুষ্ঠান সেইটো মোৰ কথা যদি মই নিজে লক্ষ্য ঠিক কৰি লওঁ মই নিজে স্যাটিসফাই বেলেগে কথা এখন কানে সোমাই এখন কানে উলিয়াই দিলে হ'ল বহুতে বহুত কথা ক'ব কোনোবাই ক'ব মাষ্টাৰ ডিগ্ৰী কৰি পেলাই তুমি এইটো কামহে কৰিছা নেকি মোৰ লক্ষ্য মই ঠিক কৰিছো বেলেগে কি কৰিছে সেইটো বেলেগে মোক নোকোৱায় গতিকে সেইটো যদি মনত ভাবি ল'ব পাৰে তেতিয়াহ'লে কোনো হতাশা কোনো কথাই নাহে আৰু যি প্ৰশ্নটো কৰিছে এইটো হয়তো বেলেগৰ পৰা অহা প্ৰশ্ন মোক আৰু ব্যক্তিগতভাৱে ফোন কৰিলে মই কেনেকুৱা ধৰণৰ হতাশা আহিছে কি আহিছে গতিকে ৰেফাৰেঞ্চ দিলে তেতিয়া মই কিবা সমস্যা মই তেতিয়া মোৰ সাধ্য অনুসৰি মই মোৰ প্ৰশ্ন উত্তৰ দিবলৈ চেষ্টা কৰিম মই স্পেচিফিক প্ৰশ্ন উত্তৰ how do one organize his time what are the essential steps for successful career what are essential steps for a successful career এতিয়া হল কেৰিয়াৰটো এটা সামগ্ৰিক প্ৰচেছ হেতু সামূহিক সমন্বয় এটা কেৰিয়াৰ বুলি আসলে এনেকুৱা কোনো কথা নাই কেৰিয়াৰটো এনেকুৱা হ'ব পঢ়া পৰা আদি কৰি সামাজিক জীৱন সোশ্যাল জীৱন চাকৰি বা গোটেই এটা সামগ্ৰিক পৰিকল্পনা কেৰিয়াৰটো এনেকুৱা নহয় যে কোনোবা এটা শিক্ষক হৈছে ডিসি হৈছে হেতুৱে কেৰিয়াৰ নহয় এটা কেৰিয়াৰ এটা সমন্বয় পঢ়া পৰা সোশ্যাল লাইফ পলিটিক্যাল লাইফে হওক বা যিকোনো গোটেইখিনি সমন্বয় ঘটাই পেলাই এটা কেৰিয়াৰ বুলি কোৱা যায় গতিকে কেৰিয়াৰ মানে এনেকুৱা নহয় যে কোনোবাই টিচাৰ হৈছে কোনোবাই ডক্টৰ হৈছে এইটোৱে কেৰিয়াৰ কেৰিয়াৰটোৰ লগত গোটেই জীৱন পৰিক্ৰমাটো সাঙুৰি ল'ব পাৰি বহল অৰ্থত গতিকে তাৰ কাৰণে মই বাৰে বাৰে কৈছো পঢ়াৰ টাইমত পঢ়া তাৰপিছত তাৰবাবে পাছ কৰাৰ পিছতে মই কৈছো কিন্তু সামাজিক দায়বদ্ধতা বাঢ়িব পৰিয়ালৰ প্ৰতি আহিব সমাজখনৰ প্ৰতি আহিব নিজৰ জিলাখনৰ প্ৰতি আহিব ৰাজ্যখনৰ যেটো সমাজৰে অংশ সমাজৰে পৃথিৱী বতাহ পানী খাই পেলাই আমি জীৱন নিৰ্বাহ কৰিছো গতিকে আমি সমাজৰ কাৰণে আমাৰ দায়িত্ব থাকিব গতিকে আমি পলিটিক্যালি আমাৰ দায়িত্ব থাকিব সোশ্যালি থাকিব সব ক্ষেত্ৰৰ ফালৰ পৰা আমাৰ দায়িত্ব আহি পৰিব গতিকে কেৰিয়াৰ ষ্টেপ বুলি ক'লে মই এটোৱে ক'ব বিচাৰিছো পঢ়াৰ টাইমত পঢ়া তাৰপৰা নিজৰ যেতিয়া ষ্টেপ আহি থাকিব নিজৰ যদি সঠিক ৰূপত কামখিনি যদি কৰি থাকে হেতুৱে সাকসেসফুল কেৰিয়াৰ ষ্টেপ নিজৰ কামখিনি যদি ভালদৰে যদি সুচাৰুৰূপে যদি চলাই যায় তেতিয়াই কেৰিয়াৰ সাকসেসফুল কেৰিয়াৰ গঢ়ি উঠিব নিজৰ কামখিনি যিখিনি নিজৰ দায়িত্ব পঢ়াৰ টাইমত পঢ়া চাকৰি জীৱনতে হওক বা কৰ্মসংস্থাপন নিজৰ দায়িত্ব যদি সুচাৰুৰূপে পালন কৰি যায় তেতিয়াহ'লে অটোমেটিক এটা সাকসেসফুল কেৰিয়াৰ গঢ় লৈ উঠিব আৰু প্ৰত্যেক ব্যক্তিয়ে মই কৈছো 100% কোনো পাৰফেক্ট হ'ব নোৱাৰে কিছুমান ভাল গুণ থাকিব বেয়া গুণ থাকিব আমি গতিকে ভাল গুণখিনি চাব লাগে বেয়া গুণখিনি নহয় আৰু আমি আচলতে
পৰীক্ষাটো সকলোৱেতো 100 ভিতৰত 100 কেতিয়াও নাপায় বিভিন্ন কাৰণ থাকে কোনোবা হয়তো সেই পৰীক্ষা টাইমত পঢ়ি যোৱাৰ সময়ত হয়তো ৰিভিজন কৰিব টাইম নাথাকিব পাৰে হয়তো সেই 3 ঘণ্টা বা 2 ঘণ্টা সময়ত সকলো প্ৰশ্নটো ভবামতে লিখিব নোৱাৰিব পাৰে এনেকুৱা বিভিন্ন ক্ষেত্ৰত থাকিব পাৰে আমি যদি এখন গাড়ী বা বাইক যদি কিনিব যাওঁ তেতিয়া কোম্পানী ৰেট মতে হয়তো 70 কিলোমিটাৰ এখন বাইক বা এখন গাড়ী 20 কিলোমিটাৰ বা 25 কিলোমিটাৰ যাব বুলি কয় কিন্তু ৰিয়েল অৰ্থত প্ৰেক্টিকেল অৰ্থত আমি হিমান এফিচিয়েন্সি নাপাওঁ হয়তো পেট্ৰলৰ লগত কেৰাচিন মিক্স থাকিব পাৰে হয়তো ৰাস্তাটো বেয়া হ'ব পাৰে হয়তো নতুন ড্ৰাইভাৰ কিমান গতিকে আমি 30% বা 40% এফিচিয়েন্সি পাওঁ সেইদৰে আমাৰ জীৱন পথতো আমি হয়তো নিজে ভবামতে কাম কৰি ভাবিলেও কিন্তু হয়তো বেলেগ বেলেগ কাৰকৰ কাৰণে হয়তো ভবামতে হয়তো কাম হৈ নুঠিব পাৰে গতিকে মই এইটোৱে ক'ব বিচাৰিছো সঠিক পথত সঠিক ৰূপত যদি আমি কাম কৰি যাওঁ তেতিয়া আমি সাকসেসফুল হৈ যাম how do one organize his time তাৰমানে টাইম কেনেকৈ মেনেজ কৰিব লাগে হেতু কৈছে হবলা এতিয়া হেতুৱে কৈছে সকলোৰে ৰুটিন আহিব ৰুটিনখন মিলাব লাগিব চাব লাগিব মোক কোনটো কামৰ প্ৰায়োৰিটি কোনটো আগতে দিব লাগিব মই পঢ়াটো আগতে দিম নে মই ফুৰিবলৈ যোৱাটো আগত দিম নে মই বয়ফ্ৰেণ্ডৰ লগত ফোন কৰাটো আগত গুৰুত্ব দিম নে মই ভাত খোৱাটো আগত দিম চাব লাগিব কোনটো ইম্পৰ্টেন্ট হেতু মতে আমি টাইমটো মেনেজ কৰিব কোনোবা এটা সাবজেক্টত যদি মই দুৰ্বল হয় মই ভালদৰে বুজি নাপাওঁ হেতুটো মই বেছি সময় দিব লাগিব গম পাইছো মই প্ৰবলেমটো গম পাইছো তানে সলিউশনটো ওলাব লাগিব গতিকে মই এইটো সাবজেক্ট বলে মোক বেছি টান লাগে এইটো মই এখন পেপাৰ মই বেছি টান পাইছো তেতিয়ালে হেতু মই বেছি সময় দিব লাগিব গতিকে সেইখিনি সময় আমি তেনেকৈ মিলাব লাগিব এটা ৰুটিনটা বনাবই লাগিব যেহেতু এই প্ৰেক্টিস বিলাক যদি পঢ়াৰ টাইমতে যদি গঢ় লৈ নুঠে তেতিয়ালে পিছত বিপদত পৰিব লাগিব কিছুমান চাকৰি আছে 1 মিনিট যদি হেৰফে হয় তেতিয়ালে সেই দিনটোৰ কাৰণে পে কাট হ'ব আজিকালি পাঞ্চিং মেচিন ওয়েব ক্যামেৰা আছে সময় যদি গৈ নাপায় তেতিয়ালে সেই দিনটোৰ কাৰণে পে কাট গতিকে পঢ়াৰ জীৱনতে যদি এই সময় যদি পাংচুৱেলিটি নিয়মৰ ভিত্তিতে যদি মানি নচলে তেতিয়ালে বিপদত পৰিব গতিকে পঢ়াৰ টাইমত প্ৰেক্টিস বিলাক যদি এতিয়াৰ পৰা যদি সঠিক ৰূপত যদি মানি চলে সময়ৰ কাম সময় যদি হয় তেতিয়ালে পিছত বিপদত নপৰিব বহুতে কি হয় পৰীক্ষাৰ টাইমত পঢ়িম বুলি থৈ দিয়ে হেতু নহয় পৰীক্ষা টাইমত বেলেগকে পঢ়িব দৰকাৰ নাই আসলে নিজৰ পঢ়াৰ টাইমতে ক্লাছৰ সময়তে যদি সকলোখিনি যদি খৰচীমাই পঢ়ি যায় ক্লাছটো শেষ হোৱাৰ পিছত হোস্টেললৈ গৈ পেলাই বা ঘৰলৈ গৈ পেলাই আকৌ যদি ৰিভিজন কৰে ক্লাছটো আৰম্ভ কৰি পঢ়ে তেতিয়াহ'লে আৰু বেলেগকে পৰীক্ষা নামত পঢ়িম বুলি আকৌ পঢ়িব দৰকাৰ নাই আসলে গতিকে সেইখিনি বস্তু টাইমটো তেনেকৈ ৰুটিন এখন বনাই নিজে যদি চাই লয় কোনটো কাম আগত কৰিব লাগে কোনটো কাম পিছত কৰিলেও হয় কোনটো কাম দুদিনৰ পিছত কৰিলেও হ'ব সেইখিনি নিজে এজ এ শিক্ষাৰ্থী হিচাপে নিজে সেইখিনি বস্তু সব ভাবিব লাগিব Next, sir, my question is, do you believe that personal counseling theory techniques will be incorporated in career counseling session? If yes, why? In addition, your experience knowledge should be career counseling, personal counseling as a process, a scientific field be mixed or complete each other due to multiple interviewed rules people have their life. It was all there. মই বুজি পাইছো পাৰ্সোনালিটি মই যেটো কৈছে পাৰ্সোনালিটি হয় পাৰ্সোনাল এজ ওয়েল এজ ক্যাৰিয়াৰ কাউন্সেলিং এটা বহুত কথা জড়িত হৈ আছে এতিয়া কিছুমান টেকনিক বা কিছুমান সফটওয়্যাৰ কিছুমান কাউন্সেলৰে সাইকোমেট্ৰিক টেষ্ট যেটো কৰে কিন্তু ম্যাক্সিমাম টেষ্ট বিলাক ফৰেন বেস আমাৰ অসম বা ৰাজ্য বা ভাৰতবৰ্ষ ভিত্তিক নহয় গতিকে এই টেষ্ট বিলাকে যিমান 100% ৰিজাল্ট কিটিও ভালৰে নিদিয়ে গতিকে হেতু কাৰণে বেছি চিন্তা কৰিব নালাগে মই কৈছো সোশ্যাল কোন হয় কিছুমান আমি কোৱেশ্চন কৰিলে গম পাম সোশ্যাল নে মই এন্টাৰপ্ৰাইজিং নে মই আৰ্টিস্টিক মাইন্ড নে মই ইন্ট্ৰোভাৰ্ট নে এক্সট্ৰোভাৰ্ট এইখিনি কিছুমান প্ৰিলিমিনাৰী ষ্টাডি কৰিলে মানে এজ এ ষ্টুডেন্ট হিচাপে আমি এইখিনি কথা গম পোৱা যায় গতিকে আৰু এইখিনি যে মই কৈছো 100% কোনো ক্যাৰিয়াৰ কাউন্সেলৰ হক বা পাৰ্সোনাল টেষ্ট কৰি পেলাই 100% কোনো কৈ দিব নোৱাৰে যে তুমি শিক্ষকতা বৃত্তিত যোৱা তুমি প্ৰশাসনিক বিষয়া হোৱা কোনো টেষ্টে হেতু 100% কৈ দিব নোৱাৰে আৰু মই কৈছে কেতিয়াও হেতু পাৰফেক্ট হ'ব নোৱাৰে হেতু কাৰণে নিৰ্ভৰ কৰিব নিজৰ ওপৰত পৰিস্থিতিৰ কথা আছে নিজৰ পৰিয়ালৰ কথা আছে বহুত ক্ষেত্ৰ চাব লাগিব এতিয়া কোনোবা পৰিয়ালত হয়তো সেই শিক্ষাৰ্থীৰ হয়তো জ্যেষ্ঠ হয়তো সোনকালে ইনকাম কৰিব লাগিব হ'ব পাৰে গতি সেই পাৰ্সোনালিটি টেষ্ট কৰি পেলাই ক্যাৰিয়াৰ কাউন্সেলিং কৰি পেলাই একদম পাৰফেক্ট গৈ পেলাই ক্যাৰিয়াৰটো কৰিম বুলি ভাবি থাকিলে হয়তো হেতু বহুত সমস্যাৰ সৃষ্টি হ'ব পাৰে গতিকে হয়তো 1 নম্বৰ অপচনটো নাহি 3 নম্বৰ অপচনটো আহিব লগিয়া হ'ব পাৰে গতিকে যেহেতু আমাৰ সিস্টেমটো বিদেশৰ লগত নিমিলে বিদেশত কি হয় 18 বছৰ হোৱাৰ পিছতে নিজৰ ইনকাম নিজে কৰে
তাৰ সিস্টেমৰ লগত আমাৰ সিস্টেম নিমিলে গতিকে আমি তেনেকুৱা ধৰণৰ কথা চাব লাগিব গতিকে পাৰ্সোনালিটি টেষ্ট টেকনিক বা পাৰ্সোনাল কাউন্সেলিং বা কেৰিয়াৰ কাউন্সেলিং এইবিলাক 100% পাৰফেক্ট হোৱাৰ সম্ভৱ নহয় গতিকে আৰু যদি কিবা স্পেচিফিক লাগে তেতিয়া মই ফোনত যিখিনি মই প্ৰশ্নটো বা বুজিছো সেইখিনি মই থুলমূলকে এটা আভাস এটা কথা প্ৰসংগতে মই কৈছো নেক্সট কেৰিয়াৰ এটা গঢ়াৰ ক্ষেত্ৰত মানসিক প্ৰস্তুতি সম্পৰ্কে আপুনি কি ক'ব উপদেশ দিব সাধাৰণতে দেখা যায় কেৰিয়াৰ ডিভিজন লওঁতে বহুতে ভুল হোৱা দেখা যায় ইয়াৰ মূল কাৰণ কি বুলি ভাবে বৰ্তমানৰ এই নিবনুৱা সমস্যাৰ জড়িত সময়ত আমি নিজৰ কেৰিয়াৰ কিদৰে চুজ কৰা উপদেশ বিভিন্ন কাৰণত ভবামতে কেৰিয়াৰ গঢ়িবলৈ আপুনি কি পৰামৰ্শ দিব তেওঁলোকে কিদৰে মনোবল ৰখা উচিত কেৰিয়াৰৰ সময় ব্যৱহাৰ কিদৰে তাল মিলাই চলা উচিত job satisfaction career how does personality affect career choice আপোনাৰ অভিজ্ঞতাৰ পৰা কেৰিয়াৰ সম্বন্ধীয় কথা বহুত প্ৰশ্ন আহিছে মই কৈ আছো এতিয়া মই কৈছোৱে প্ৰথম কথাটো হ'ল আমাৰ পাঠ্যক্ৰমত কিবা এটা পাঠ্যক্ৰম গ্ৰহণ কৰাৰ পিছত কেনেকুৱা ধৰণৰ সুবিধা আছে কি আছে এইটো বিষয়ে বৰ্ণনা নাথাকে গতিকে কোনোবাই ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে নিজে বা দেখাক দেখি পেলাই পঢ়ি আছে কিন্তু শিক্ষাৰ্থীসকলে জানিব লাগিব যে এই পাঠ্যক্ৰমটো মই পঢ়ি আছো এই পঢ়াৰ পিছত কি কি সুবিধা আছে ভৱিষ্যতে কোন কোন ক্ষেত্ৰৰ লগত মই জড়িত হ'ব পাৰিম তাৰ লগতে মই যেটো কৈছো যে মোৰ পাৰ্সোনালিটি কেনেকুৱা বা মোৰ ব্যক্তিত্ব কেনেকুৱা মোৰ চাৰিত্ৰিক বৈশিষ্ট্য কেনেকুৱা মই সোশিয়েল নে মই এন্টাৰপ্ৰাইজিং নে মই আৰ্টিস্টিক নে মোৰ ইনোভেটিভ আইডিয়া থকা মই ইন্ট্ৰোভাৰ্ট নে এক্সট্ৰোভাৰ্ট তাৰোপৰি মোৰ হবি মোৰ ভাল লগা বিষয় কি গতিকে এই তিনিটা যদি সমন্বয় লগাই পেলাই যদি ভৱিষ্যতে যদি কৰ্মক্ষেত্ৰখনৰ লগত যদি সমন্বয় ঘটাব বিচাৰে পাৰে তেতিয়াহলে ভৱিষ্যতে আগুৱাই যোৱাত সহজ হ'ব আৰু সুন্দৰভাৱে জীৱন যাপন কৰিব পাৰিব গতিকে মানসিক প্ৰস্তুতিৰ ক্ষেত্ৰত মই এইটোৱে ক'ম প্ৰথমতে এই যিমান পাৰি তথ্যবিলাক আহৰণ কৰিব লাগিব আৰু নিজকে এনালাইসিস কৰিব লাগিব সেলফ এনালাইসিস যে মই কেনেকুৱা ধৰণৰ কাম কৰি ভাল পাওঁ মোৰ কি গুণ আছে মোৰ কি বেয়া গুণ আছে মোৰ কি ভাল গুণ আছে মই কেনেকুৱা ধৰণৰ মই ইন্ট্ৰোভাৰ্ট নে মই এক্সট্ৰোভাৰ্ট নে মই সোশিয়েল নে মই এন্টাৰপ্ৰাইজিং নে মই আৰ্টিস্টিক মাইণ্ড নে মই এজুৱেল কনভেনচনেল গতিকে মোৰ ভাল লগা কাম কি মই কি হবি কি এই তিনিটা বিষয় যদি সমন্বয় ঘটাই আৰু মই কি বিষয়ত পঢ়ি আছো সেই বিষয়টোৰ লগত জড়িত বিষয়বিলাকৰ লগত ক'ত ক'ত সুবিধা আছে সেই সুবিধাবিলাক মই কেনেকৈ সমন্বয় ঘটাব পাৰিম যদি তেনেদৰে যদি প্ৰস্তুতি চলাই নিশ্চয় সুন্দৰভাৱে জীৱন যাপন কৰিব পাৰিব এতিয়া সেই ডিসিশন কেৰিয়াৰ ডিসিশনো হেতুৱে মই ক'লো যে হেতু নজনা দুখক দেখাক দেখি পৰিয়ালৰ কোনোবাই হৈছে বা নাজানিছিলে কোনোবাই ভাবিছে যে এইটো পঢ়িলে চাকৰি পায় কিন্তু হেতু টাইমত হয়তো চাকৰি খুব এভেইলেবিলিটি আছিলে হয়তো সেই পঢ়াৰ শেষৰ পিছত হয়তো 3 বছৰ 4 বছৰ পিছত হেতু এভেইলেবিলিটি নাথাকিবও পাৰে হেতু কৰ্মসংস্থাপন নাথাকিব পাৰে গতিকে চাব লাগিব এতিয়া নিউ এডুকেশ্যন পলিচি আহি আছে তাত কি কি লাগিব সেই নিউ এডুকেশ্যন পলিচিখনত কি কি আছে গতিকে কি হ'ব যদি আমি সেই ক্ষেত্ৰখনত যদি মানুহ নাথাকে তেতিয়াহলে যেতিয়া বাহিৰৰ পৰা আহিব তেতিয়া আমি কম যে বহিৰাগতৰে আহি পেলাই অসমত চাকৰি কৰিছে এতিয়া গতিকে আমি চাব লাগিব ভৱিষ্যতে আমাৰ কেনেকুৱা ক্ষেত্ৰত কৰ্মসংস্থাপন সৃষ্টি হ'ব পাৰে এতিয়া নতুন শিক্ষানীতিখন আমি ভালদৰে চাব লাগিব তাত কি কি আলোচনা হৈছে ক'ত প্ৰবন্ধ প্ৰকাশ হৈছে ক'ত ডিসকাশন হৈছে ক'ত ওয়েবিনাৰ হৈছে সেইবিলাকত শিক্ষাৰ্থীসকলে অংশগ্ৰহণ কৰিব লাগিব তাৰ পৰা সেইবিলাক অনুসন্ধান কৰিব লাগিব তাত মই কেনেকৈ খাপ খাব পাৰিম এতিয়া কৈছে যে তাত এনেকুৱা পাৰফৰ্মিং আৰ্টছৰ পৰা ফিজিক্যাল এডুকেশ্যনলৈকে স্কুল লেভেলৰ পৰা থাকিব লাগিব তাৰমানে কি ফিজিক্যাল এডুকেশ্যনৰ ওপৰত শিক্ষা গ্ৰহণ কৰা বহুত চাকৰি লাগিব সেইদৰে পাৰফৰ্মিং আৰ্টছৰ ওপৰত লাগিব গতিকে সেইখিনি আমি চাই ল'ব লাগিব গতিকে সেই বস্তুবিলাক চাব লাগিব তাৰ লগতে মই কৈছো নিজৰ ব্যক্তিত্ব এইবিলাকো সমন্বয় ঘটাই পেলাই আমি যদি নিৰ্বাচন কৰি লওঁ তেতিয়াহলে আমি কোনো সমস্যা সৃষ্টি নহয় বৰ্তমান এই নিবনুৱা সমস্যাই জড়িত সময়ত আমি কেৰিয়াৰ নিৰ্বাচন মই কৈছো বাৰে নিবনুৱা সমস্যা কৰি থাকে কিন্তু যিসকলৰ নিজৰ গুণ দক্ষতা আছে তেওঁলোকে কোনো বহি থাকিবলগীয়া হোৱা নাই এইটো এটা প্ৰচলিত ধাৰণা বুলিয়ে কৈছো মানে কবলায়নে কৈ দিয়ে যে নিবনুৱা সমস্যাই কিন্তু প্ৰতি বছৰে চাকৰি ওলাইছে হয় অসম চৰকাৰৰ অধীনত কেইটামান চাকৰি ওলাই সেই চাকৰিটোত আমাৰে নিজে কিছুমান নকৰিবলগীয়া কাম কৰি পেলাই বছৰৰ পিছত বছৰ হাই কোৰ্ট সুপ্ৰিম কোৰ্ট আদি কৰি কিবা কিবি হৈ চলি থাকে কিন্তু ষ্টাফ সিলেকশন কমিশনত
এপ্লাই কৰা মানুহ নোলায় নৰ্থ ইষ্টৰ কাৰণে চাকৰি এপ্লাই কৰা মানুহ নাথাকে তাৰ কাৰণে প্ৰেছ মিট দিবলগীয়া হয় যে তোমালোকে এপ্লাই কৰা তোমালোকৰ কাৰণে সিট খালী আছে ৰিজাৰ্ভ কোটা বেংক প্ৰভিশনাৰী অফিচাৰ প্ৰত্যেক বছৰে 607কে পোষ্ট ওলায় বেংক ক্লাৰিকেল পজিশন ষ্টাফ সেকশন কমিশন হাই সেকেন্ডাৰী লেভেল গ্ৰেজুৱেট লেভেল গতিকে কথাটো হ'ল টেট অকল অসম চৰকাৰৰ টেট নহয় চেন্ট্ৰেল গভৰ্ণমেণ্টৰ সিট টেট চাকৰিত জয়েন কৰিয়ে 1 লাখ টকাৰ ওপৰত দৰমহা কিন্তু আমাৰ অসম চৰকাৰ টেটৰ ওপৰত পিএইচডি মাষ্টাৰ ডিগ্ৰী সকলোৱে এলপি স্কুল হাই স্কুললৈকে টেটত জপিয়াই পৰে গতিকে আমি চাব লাগিব কোনবিলাকত ক'ত কি আছে গতিকে খেলত যদি কোনোবাই ভাল তাৰ কাৰণেও চাকৰি আছে কোনোবাই যদি নাচ গান কৰি ভাল পায় তাৰ কাৰণেও চাকৰি আছে ডিফেন্সত গান বাজনা কৰাৰ কাৰণেও চাকৰি আছে গতিকে নিবনুৱা সমস্যা এটুটা ক'ব লাগে কাৰণে কৈ থকা নিচিনা বিষয় গতিকে যোগ্যজনৰ কাৰণে সুবিধা সকলোতে আছে চৰকাৰীয়ে হওক বেচৰকাৰী হওক স্বনিৰ্ভৰশীলে হওক বিভিন্ন কাৰণত ভাৱমতে কেৰিয়াৰ হবে গতিকে মই বাৰে বাৰে কৈ আছো অপচন ৰাখিব লাগিব কেৰিয়াৰ বুলি মই কৈছো কেৰিয়াৰটো এটা সমন্বয় প্ৰচেছ গোটেই প্ৰচেছটো এটা কেৰিয়াৰ গতিকে এনেকুৱা নহয় যে অপচন ৰাখিব লাগিব চেষ্টা কৰি থাকিব লাগিব আৰু গতিকে মই বাৰে বাৰে কৈ আছো মনোবল অটুট ৰাখিবৰ কাৰণে কামত কনসেন্ট্ৰেট কৰিব লাগিব বেলেগক দেখি ন নোবডি ইজ কম্পেয়াবল টু এনিবডি কোনো কাৰো লগত তুলনা নহয় যেনেকৈ হাতৰ পাছৰ আঙুলি সমান নহয় বুলি কৈছো মই এটা কোনো কাৰো লগত তুলনা কৰিবই নোৱাৰি প্ৰত্যেকৰে নিজৰ গুণ দক্ষতা আছে সেইখিনি নিজে চাব লাগিব চালে যাৰি মই কোনটো কৰিলে ভাল হ'ব কি কৰিলে ভাল হ'ব সেইটো যদি চাই লয় তেতিয়াহ'লে নিশ্চয় কেৰিয়াৰ ভালেই হ'ব কেৰিয়াৰৰ সময়ৰ ব্যৱহাৰ কিদৰে তাল মিলাই চলা উচিত সেইটো মই আগতে কৈছো কেৰিয়াৰৰ সময় ব্যৱহাৰ কিদৰে তাল মিলাই চলা উচিত সেইটো মই গোটেই কথাখিনি মাজতে সোমাই আছে কথাখিনি জব স্যাটিসফ্যাকশন কেৰিয়াৰ স্যাটিসফ্যাকশন এটা কথাটো হ'ল মই কৈছো এইখিনি যে ক'লে নিজৰ ভাল লগা বিষয়টো যদি নিজৰ ভাল লগা হবিটো নিজৰ ব্যক্তিত্ব সমন্বয় ঘটা যদি এটা কৰ্মসংস্থাপন লাভ কৰে তেতিয়া তাতেই স্যাটিসফ্যাকশন কোনোবাই হয়তো কথা কৈ ভাল পায় কোনোবাই হয়তো পাব্লিকৰ লগত ডিল কৰি ভাল পায় তেতিয়াহ'লে ধৰা এনেকুৱা হ'ব পাৰে কোনোবাই হয়তো উকালতি যাব পাৰে কোনোবাই হয়তো সাংবাদিকতা ক্ষেত্ৰখনত যাব পাৰে গতিকে সেইটোতে জব স্যাটিসফ্যাকশন কোনোবাই হয়তো কাৰোবাৰ কাৰণে হয়তো টকা পইচাটো কাৰোবাৰ কাৰণে হয়তো এনেকুৱা হ'ব পাৰে কাল মানুহৰ লগত মিলামিছা কৰি ভাল পায় কাৰোবাৰ হয়তো কোনোবাই ফুৰি ভাল পায় কোনোবাই হয়তো টুৰিজম ক্ষেত্ৰৰ লগত জড়িত হ'লে হয়তো ফুৰা মেলা কৰি থাকিবলগীয়া হ'ব পাৰে গতিকে সেইখিনিৰ ওপৰত ভিত্তি কৰি নিজৰ ক্ষেত্ৰখনত আগুৱাই যাব পাৰিব তেতিয়াই স্যাটিসফ্যাকশন লাভ কৰিব How does personality affect career choice? How to develop? Itia personality develop কৰিবৰ কাৰণে এতিয়া এটো আসলে personality develop কৰা কথা নহয় তাৰ লগত সংলগ্ন কথামান কিছুমান কাৰক হে এতিয়া personality বুলি আসলে কি বুজো হেতুটো আমি চাব লাগিব এতিয়া মই যদিও কৈছো কোনোবা সামাজিক কোনোবা ইন্ট্ৰোভাৰ্ট এক্সট্ৰোভাৰ্ট আৰু personality বুলি ক'লে হেতু ক্ষেত্ৰত চাব গলে কি গুণে আমাক আকৰ্ষিত কৰে কোনোবা এজন ব্যক্তিত কিবা এটা গুণে যেন আমাক আকৰ্ষিত কৰে হেতুকে আমি personality বুলি ক'ব পাৰো এতিয়া হেতু আমি সঠিকভাৱে ডেফিনেশন দিব ন যে কিবা এটা কাৰণত কোনোবা এজন মানুহ বা কোনোবা এজন ব্যক্তিক আমাক আকৰ্ষিত কৰে আমি হেতুকে আমি পাৰ্সোনালিটি বুলি ক'ব পাৰো গতিকে এটা পাৰ্সোনালিটি কিছুমান কিটা বিশেষ সকলোৱে বেলেগ ধৰণৰ গুণ থাকিব পাৰে হেতু কোনো ইজনৰ লগত হিজৰ কম্পেয়াৰ নহয় প্ৰত্যেকৰে বেলেগ পাৰ্সোনালিটি থাকিব পাৰে গতিকে হেতু কাৰণে এটা মই কৈছোৱে যেতিয়া নিজে সঠিক ৰূপত সঠিকভাৱে যদি নিজৰ কামখিনি যদি কৰে সময়ৰ কাম সময়ত তেতিয়া অটোমেটিক নিজৰ এটা পাৰ্সোনালিটি ডেভেলপ হৈ উঠিব পাৰে এটা question আহিছে next hello sir how to opt for PhD outside India এতিয়া কথাটো হ'ল PhD কৰিবৰ কাৰণে outside India বিভিন্ন উপায় আছে প্ৰথম কথাটো হ'ল কেনে ধৰণৰ বিষয়ত outside India বেলেগ কান্ট্ৰিত বেলেগ বিষয়ত PhD কৰা সুবিধা কোনোবা এখন কান্ট্ৰিত যদি কিবা এটা পাৰ্টিকুলাৰ বিষয়ত হিউমেনিটিছত কৰবাৰ হয়তো সায়েন্সত কৰবাৰ হয়তো টেকনিক্যাল কোনোবা হয়তো মেডিকেল সায়েন্সত কৰবাৰ হয়তো বেলেগ বিষয়ত এতিয়া কথাটো হ'ল কিছুমান ইউনিভাৰ্সিটি ফুল টাইম 100% স্কলাৰশিপ পাব পাৰে কৰবাৰ হয়তো সেলফ ফাইনেন্স কৰবাৰ হয়তো ভাৰত চৰকাৰৰ অধীনত কিছুমান স্কলাৰশিপ থাকে মানে বিভিন্ন উপায় আছে এটা চাব লাগিব কেনে ধৰণৰ পাঠ্যক্ৰমত PhD কৰিব বিচাৰিছে কি কৰিছে ব্যাকগ্ৰাউন্ড কি বিভিন্ন বিষয় আছে তাৰ পিছত আৰু এনেকুৱা আছে
যিসকলে মাষ্টাৰ ডিগ্ৰী কৰিছে ইউনিভাৰ্চিটিত ৰেফাৰেন্সো বিচাৰে ৰিকমেণ্ডেশ্যন লেটাৰ গতিকে বিভিন্ন উপায় আছে তাৰ বিষয়ে আচলতে ইতিমধ্যে মই কৈছো যে মই বাতৰি কাকত আলোচনীত মোৰ ইন্টাৰনেটতো কিছুমান লেখা উপলব্ধ হৈ আছে আৰু সেই লেখাবিলাক হয়তো 2 বছৰ বা 3 বছৰ আগতে লিখিছিলো আপডেট পাব হলে মোক যেতিয়া ফোন কৰিব পাৰ্টিকুলাৰ কোৱেশ্চনটোৰ কাৰণে মই আৰু কিছুমান ক্ৰছ কোৱেশ্চন কৰিব লাগিব যি প্ৰশ্নটো সুধিছে তেতিয়া মই আৰু ভালদৰে মই কথাখিনি কম যে কেনেকুৱা ধৰণৰ বিষয়ত কৰিব হৈছে কি কৰা আৰু বহুত কথা আছে এতিয়া আমি যদি বাহিৰত যাওঁ সেই বাহিৰত হয়তো কিছুমান ফৰেন লেংগুৱেজো শিকি ল'বলগীয়া হ'ব পাৰে সেইখিনি যদি আমি আগতে যদি শিকি লওঁ তেতিয়াহ'লে কিছুমান সহজ হ'ব সেই পৰিৱেশৰ লগত সেই পৰিস্থিতিৰ লগত আমি খাপ খোৱাৰ কাৰণে সেই ট্ৰেডিশ্যনটো কেনেকুৱা তাত কেনেকুৱা ধৰণৰ খাদ্য পাৰ্টি হেনেকুৱা ধৰণৰ মোৰ কিবা বেমাৰ আছে নেকি সেই পৰিৱেশত মই থাকিব পাৰিম নে নহয় ক'ৰবাত টেম্পাৰেচাৰৰ কথা আছে ক'ৰবাত হয়তো কোল্ড ৱেডাৰটো হেৰি হ'ব পাৰে টেম্পাৰেচাৰ কম হ'ব পাৰে ক'ৰবাত হয়তো বেছি হ'ব পাৰে এনেকুৱা ধৰণৰ আচাৰ পৰিৱেশ বহুত কথা যদি এনেকে অকল PhD কৰিবৰ কাৰণে সুবিধা পালে নহ'ব তাৰ লগতে মোৰ কেনেকুৱা মোৰ কেতিয়াবা বেমাৰ আজাৰ কিবা আছে নেকি মই সেই পৰিৱেশৰ লগত থাকিব পাৰিম নে তাত কেনেকুৱা লেংগুৱেজ কিছুমান এনেকুৱা আছে ফৰেন কাণ্ট্ৰিত প্ৰথমতে হয়তো সেই দেশৰ ভাষাটো শিকি ল'ব লাগে 1 বছৰ কিন্তু তাতে হয়তো সেই ভাষাতে হয়তো শিক্ষা গ্ৰহণ কৰিবলগীয়া হ'ব পাৰে গতিকে সেইখিনি কথা আগতে চালিজাৰি চাই ল'ব লাগিব অকল যে আৰু বহুতে এনেকে দেখি পেলাই যায় পিছত গৈ পেলাই বিপদত পৰে গতিকে উদ্দেশ্যটো কি তাতে থাকিব বিচাৰিছে নে তাৰ পৰা শিক্ষা গ্ৰহণ কৰি আকৌ ভাৰতবৰ্ষলৈ ঘূৰি আহিব বিচাৰিছে বিভিন্ন কাৰক জড়িত হৈ আছে অকল বাহিৰত উদ্দেশ্যটো নহয় যে অকল PhD কৰিব যোৱাটোৱে বাহিৰত বুজাব হয় তাত শিকি পেলাই আকৌ বেক হ'ব নে তাৰ লগত তাতে থাকিব নে তাত ফৰেন কলাবৰেশ্যনৰ লগত কিছুমান কাম কৰিব নে কিছুমান অসমৰ কিছুমান বিষয় তাত গৈ পেলাই ৰিচাৰ্চ কৰিব বিচাৰিছে তাৰ লগত কম্পাৰেটিভ ষ্টাডি কৰিব বিচাৰিছে এনেকুৱা বিভিন্ন বিষয় জড়িত হৈ আছে সেইখিনি চালিজাৰি চাই পেলাইহে আমি ক'ব পৰা যাব কিছুমানৰ এনেকুৱাও আছে আগতীয়াকে কিছুমান ৰিচাৰ্চ কাম কৰিবলগীয়া হ'ব পাৰে ৰিচাৰ্চৰ তাতো বিচাৰিব পাৰে ইউনিভাৰ্চিটিলৈ বেলেগ হ'ব পাৰে কোনোবা প্ৰফেচৰলৈ বেলেগ হ'ব পাৰে কিছুমান প্ৰফেচৰ যদি অলৰেডি প্ৰজেক্ট আছে সেই প্ৰজেক্টতে কাম কৰি পেলাই তাতে PhD ডিগ্ৰী দিব পাৰে গতিকে এনেকুৱা বিভিন্ন বিষয় আছে সেইখিনি চালিজাৰি চাই পেলাইহে যাব লাগিব এইটো একে কোৱেশ্চন তাৰ লগতে জড়িত হৈ আছে হাউ টু গেট এডমিশ্যন ইন PhD ইন এব্ৰড এইটো তাৰ লগতে সংলগ্ন হৈ আছে কথাখিনি Is there strong evidence that choosing a career into fits in one form the purpose of question no personally not included skill mentality এইটো মই আগতে কৈছি ইয়াৰ লগত কোনো এনেকুৱা ষ্ট্ৰং এভিডেন্স নাই বিভিন্ন জনে যদিও কয় 100% যেতিয়া টেষ্টটো কৰা যাব যেটো সাইকোমেট্ৰিক টেষ্টে হওক সেই যদি কোৱেশ্চনটো যদি ভালকৈ বুজি নাপায় কোনোবা হেতু বেলেগ ধৰণে কিবা কৈ দিব পাৰে হয়তো সেইটো মুহূৰ্তত হয়তো কিবা এটা বেলেগ সিচুৱেশ্যনত আছিলে সেই প্ৰশ্নটোৰ উত্তৰ হয়তো বেলেগ এটা ক'ব লাগিছিলে বেলেগ এটা হয়তো কৈ দিলে টেষ্ট কৰোতে গতিকে কথাটো হ'ল যে এইটো 100% কোনো এনেকুৱা টেষ্টৰ যোগেদি কেৰিয়াৰটো চুজ কৰা পসিবল নহয় মই যদিও এই কথাখিনি কৈছো এইখিনিৰ লগত সম্বন্ধ ৰাখি পেলাই মই কথাখিনি কৈছো যে এইখিনি যদি কৰা যায় তেতিয়াহ'লে ভৱিষ্যতে হয়তো সেই কেৰিয়াৰটো আগুৱাই যোৱাত সহজ হয় এনেকুৱা 100% কোনো এনেকুৱা টেষ্ট নাই 100% এনেকুৱা পাৰ্সোনালিটি টেষ্ট নাই বা কেৰিয়াৰ কাউন্সেলিং টেষ্ট নাই যে এই টেষ্টটো কৰি পেলাই 100% পাৰফেক্ট মই কৈছোৱে যে এই পৃথিৱীত 100% আমি পিওৰ কোনো বস্তুৱে নাই বিশুদ্ধ বতাহ নাই বিশুদ্ধ বতাহ সেৱন কৰা নাই বিশুদ্ধ খাদ্য বস্তু আমি খোৱা নাই গতিকে 100% কোনো ক'ব নোৱাৰে যে পিওৰ টেষ্ট এইটো যোগেদি এজনে কেৰিয়াৰ চুজ কৰিব এইটো পসিবল নহয় 100% এফিচিয়েন্সি যেনেকৈ পোৱা নাযায় 100% কোনো টেষ্টে নাই কেৰিয়াৰ টেষ্টে হওক যিকোনো টেষ্টে হওক So I have a question if I have chosen 3 career options in my career, 1 main, 2 backup, you will hampered and main option looking for maintaining backup, one also. See, 3 career option means I am saying that line, if you are trying for UPSC civil service examination, then not you come to the APSC combined competitive examination, then come to the other. In that line I am saying, it's not like that you are thinking doctor and engineer and to political, not in that line. I am saying that in the same line 3 option. If you are trying for teaching profession, university, Delhi University, Dibrugarh University, Guwahati University, Tezpur University, then next, okay, Dibrugarh Kanuri College next, if not possible, Dibrugarh Hanuman Higher Secondary. That line I am saying. It's not like that 3 career option in defined category. Backup. In that line I am saying, I think now it is clear. 3 option means in same, not IS officer, then ACS officer, or other. In that line I am saying 3 options, not A to Z. It's not like that. I think it is clear now. Amar জীবনত মানৱ জীবন আমাৰ মনত জীৱনৰ বিভিন্ন সময় নেতিবাচক চিন্তা উদ্ভৱ হয়
সেই চিন্তাবোৰ অতিক্ৰম কৰি কিদৰে ইতিবাচক চিন্তাৰে জীৱনত আগবাঢ়িব পাৰো এতিয়া মই কৈছো প্ৰথমৰ পৰাই নিজে যদি সময়ৰ কাম সময়ত কৰিলে সি বেলেগ বেয়া চিন্তাবিলাক কেতিয়াও নাহে নিজৰ কামবিলাক যদি ডিউটিবিলাক যদি ভালদৰে কৰি থাকে 24 ঘণ্টা সময় কমহে হ'ব পাৰে গতিকে মোৰ এতিয়া সময় মোৰ কাৰণে কমহে মই মানে টাইমে পোৱা নিচিনা হয় সঁচা কথা ক'লে কিমান কেৰিয়াৰ নতুন তথ্য কিমান দিব পাৰো ছাত্ৰ ছাত্ৰীক মই সেইটোৱে গতিকে নিজৰ কামটো যদি সুচাৰুৰূপে কৰা যায় নিজৰ ভালদৰে কনচেন্ট্ৰেট যদি কৰা যায় তেতিয়াহ'লে নিশ্চিত নেতিবাচক চিন্তা কেতিয়াও মনলৈ আহিবলৈ সময় নোলাব কথাটো হ'ল যে নিজৰ কামত যদি ভালদৰে কৰা যায় নিজৰ কামত যদি ভালদৰে সময় দিয়া যায় যদি ভালদৰে কাম যদি কৰা যায় তেতিয়াহ'লে কোনো নেতিবাচক চিন্তাৰে আহি পেলাই মনটোক ভাৰাক্ৰান্ত কৰিব নোৱাৰে গতিকে কথাটো হ'ল নিজৰ কামত যদি কনচেন্ট্ৰেট কৰা যায় তেতিয়াহ'লে কেতিয়াও নেতিবাচক চিন্তা আহিব নোৱাৰে মোৰ আচলতে এনে কথাখিনি মই বহুত সোনকালে ক'বলৈ এইকাৰণে মোৰ মন যায় যে আৰু যেন কথা কৈ দিওঁ চব মানে মোৰ আচলতে কথা মই জানো মোৰ কথা কোৱাখিনি খৰ হয় মোৰ ঘৰতো কৈ থাকে সকলোৱে কয় যেতিয়া মই মিটিং শেষ কৰোঁ তাৰপিছত কয় যে ছাৰ আপুনি অলপ কথাখিনি লাহেকৈ ক'লে ভাল আচলতে মোৰ এনেকুৱা লাগে যেন চব কথা কৈ দিওঁ সকলোৱে গম পাওক যে সকলোৱে ভাল হওক সেইটো কাৰণে আচলতে মই যিমান পাৰোঁ মানে মোৰ অট'মেটিক বাঢ়ি গৈ থাকে মানে প্ৰথমতে 1 নম্বৰ গিয়াৰত লাগে না গাড়ীখন তাৰপিছত 2 নম্বৰ 3 নম্বৰ 5 নম্বৰ মোৰ মানে 5 নম্বৰ বা তললৈ নাহা নিচিনা হৈ যায় মই বহুত চেষ্টা কৰি পেলাই পিছত মোৰ বহুত ভাগৰ লাগে যেতিয়া মই মিটিং কৰি শেষ কৰোঁ তেতিয়া মোৰ বহুত ভাগৰ লাগি থাকে মানে মই ভাবোঁ যে সদায় ভাবোঁ মই আজি অলপ লাহে লাহে কম কিন্তু যেতিয়া কুৱেশ্যন পাই থাকোঁ যেতিয়া স্পীডটো লয় তেতিয়া মোৰ মানে 5 নম্বৰ গিয়াৰতে লাগি থাকে প্ৰায় চেষ্টা কৰোঁ এতিয়া মই ভাবোঁ সকলোৱে প্ৰশ্নখিনি যিমান পাৰোঁ মোৰ সাধ্য অনুসৰি মই দিবলৈ চেষ্টা কৰিছো আৰু যিসকলে প্ৰশ্নখিনি মনপুত নহল তেওঁলোকে আকৌ মোক শনিবাৰে ফোন কৰিব পাৰিব মই শনিবাৰে 3 ঘণ্টা সময় লাগিলে মই 3 ঘণ্টা আকৌ মই প্ৰশ্ন কৰিবলৈ ৰাজি আছো এতিয়া এই অনুষ্ঠানটো কেনেকুৱা লাগিলে এতিয়া মোক সকলোৱে অলপ অলপকৈ ক'ব লাগিব কিমান বেয়া লাগিলে বা এতিয়াও মই প্ৰশ্ন উত্তৰ নিদিওঁ শনিবাৰে ৰাখিছো 3 ঘণ্টা সময় 9435188630 এতিয়া মোক ক'ব লাগিব যে কেনেকুৱা লাগিলে অনুষ্ঠানটোত অংশগ্ৰহণ কৰি ছাত্ৰ ছাত্ৰী তথা বাকী সকলো ক'ব লাগিব তেখেতসকলকো জানিব লাগিব মই কেনেকুৱা আৰু আগলৈ মই কেনেকুৱা ধৰণৰ কৰিলে ভাল হ'ব আৰু পল্লৱী বাইদেউ বাৰু লাগিবই মোক প্ৰথম এতিয়া মোক ক'লে ভাল হয় তাৰপিছত আৰু মিটিঙৰ এজেণ্ডাত মোৰ আচলতে কি আছে নাজানো কিন্তু মোৰ ফালৰ পৰা মই কথাখিনি কৈছো কি কি কৰিব লাগিব তাৰপিছত যদি আৰু দৰকাৰ হয় মই আৰু কম এতিয়া মই অলপ ইণ্টাৰভিউ লৈছো জিৰণি লৈছো এতিয়া মই মন্তব্য বিচাৰিছো বাকী সকলৰ ভিডিঅ' দেখাই নাই মই মানুহবিলাকৰ মানে কোন কোন আছে নে অন কৰি পেলাই গুচি গৈছে যদিও নাজানো মই ইয়াত এনেকুৱা এটা সুবিধা থাকে আজিকালি ইয়াত ভিডিঅ'টো অফ কৰি পেলাই বেলেগ কাম কৰি থাকিব পাৰে মিটিঙত এটেণ্ড কৰিছো বুলি যেনেকে এডভান্টেজ থাকে সেনেকে কিছুমান মানে দিয়া সুবিধাও আছে অনলাইন মাধ্যমত ভিডিঅ'টো কয় যে নেটৱৰ্ক প্ৰব্লেম আছে গতিকে মই ভিডিঅ'টো অফ কৰি থৈছো গতিকে বহুতে মিটিঙৰ আৰম্ভত লগাই তাৰপিছত নাইকিয়া হৈ গুচি যায় এতিয়া কিমানে এতিয়া অংশগ্ৰহণ কৰি আছে সঠিক ৰূপত হয়তো অপিনিয়ন দিলে মই গম পাম বহুতে আকৌ মই প্ৰশ্ন উত্তৰ দিয়া যেতিয়া ধৰা পৰি যায় যেতিয়া মই অলৰেডি উত্তৰ দিছোৱে সেইটো প্ৰশ্নই যেতিয়া আকৌ কথা প্ৰসংগ হয় তেতিয়া গম পাওঁ যে তেখেতে মানে সেই মিটিংখনত অংশগ্ৰহণ কৰা নাছিলে সেইকাৰণে সেই কথাটো উল্লেখ কৰিছে আকৌ পুনৰ বাইদেউ আপুনি ভিডিঅ'ত আছে অন হৈ পেলাই আপুনি প্ৰথমতে কওক বাকী সকলক দেখাই নাই কেনেকুৱা লাগিলে আপুনি কওক ধন্যবাদ বুলজিৎ মই বহুত দিন ধৰি বুলজিৎ বুঢ়াগোহাঁইৰ মানে অনুষ্ঠানত থাকিম বুলি বহুত ধৰণে ভাবিছিলো আজি প্ৰথম এনেকুৱা এটা সুযোগ হ'ল মই চুলতানা বাইদেউ আৰু দাদাকো দেখি আছো আপোনালোকলৈ মই শ্ৰদ্ধা জনাইছো আৰু এই অনুষ্ঠানটোত আচলতে বিনীতাই মোক ক'লে জড়িত হবলৈ মই আকৌ কিবা এটা গৱেষণাৰ এটা কামত জড়িত হৈ থকাৰ কাৰণে প্ৰায় পাহৰিয়ে গৈছিলো তাৰপিছত বুলজিতৰ কথাটো মোৰ মনত আছিলে বুলজিতৰ কথা মই শুনিব লাগিব এই কথাটো মোৰ মনত আছিলে তাৰপিছতে বিনীতাই যেতিয়া ক'লে বাইদেউ আপুনি অহা নাই বহুত সৰু মই গ'ল নেকি গম পোৱা নাই
নাছিলো তাৰপিছতে আহিলো আৰু সঁচাকেই এটা বৰ ধুনীয়া হেৰি বক্তব্য তেওঁৰ যিখিনি কথা কলে বুলজিতে মই বুলজিতৰ কথা শুনিহে আছিলো কেৰিয়াৰ কাউন্সেলিঙৰ কথা তেওঁ জীৱন সম্পৰ্কীয় দৃষ্টিভংগী তেওঁৰ কৰ্ম সম্পৰ্কীয় দৃষ্টিভংগী অসমৰ এতিয়া ছাত্ৰ ছাত্ৰীসকল অসমৰ যিটো সাম্প্ৰতিক পৰিস্থিতি সেই পৰিস্থিতিত সাম্প্ৰতিক সময়ৰ যিটো চিন্তা চৰ্চা বা আমি ছচিয়েল মিডিয়া বা বিভিন্ন মাধ্যম যোগে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মানসিকতাবোৰ যেতিয়া গম পাওঁ তেতিয়া ভাবো যে হয় এওঁলোকৰ কাৰণে কিবা এটা চিন্তা কৰা প্ৰয়োজন তেওঁলোকক কিবা এটা বাট দেখুওৱা প্ৰয়োজন তেওঁলোকৰ লগত কথা পতা প্ৰয়োজন এই প্ৰয়োজনটো ময়ো অনুভৱ কৰো কিন্তু আমাৰ সুযোগবোৰ শ্ৰেণীকোঠাৰ বাহিৰে অন্য যিবিলাক অনুষ্ঠানলৈ আমি যাওঁ ৰাজহুৱা অনুষ্ঠান বিলাকত সেই সুযোগটো নাথাকে বা বুলজিতে সেই কামটো কিমান নিষ্ঠাৰে সৈতে গ্ৰহণ কৰি সেইটো দায়িত্ব হিচাপে সামাজিক দায়বদ্ধতা হিচাপে গ্ৰহণ কৰাৰ কাৰণে মই তেওঁক অভিনন্দন জনাইছো মই ধন্যবাদ জনাইছো আচলতে অকল তেওঁৰ দায়িত্ব নাছিল তেওঁলোকৰ দায়িত্ব আছিলে চুলতানা বাইদেউ এগৰাকী শিক্ষয়িত্ৰী মই এগৰাকী শিক্ষয়িত্ৰী বিশ্ববিদ্যালয়ৰ শিক্ষয়িত্ৰী কানৈ কলেজত ময়ো চাকৰি কৰি আহিছো তাতো ল'ৰা ছোৱালী বিলাকক মই দেখো তেওঁলোকে বিপথে যায় বা তেওঁলোকে নিজৰ কোনটো ট্ৰেকত যাব লাগে কোনটো শুদ্ধ দিশ নিজৰ ভিতৰত কি দক্ষতা কি যোগ্যতা বা কি প্ৰতিভা আছে নিজক তেওঁলোকে চিনাক্ত কৰিব নোৱাৰে আৰু সেই চিনাক্তকৰণত সহায় কৰাৰ দায়িত্বটো আচলতে মই ভাবো প্ৰত্যেকজন শিক্ষকৰো থাকে যিটো বুলজিতে ইমান নিষ্ঠাৰে ইমান ধুনীয়াকে বৰ একাগ্ৰভাৱে লাগি থাকি কৰি আছে সেই কামটোৰ কাৰণে মই সঁচাকেই তোমাক কৃতজ্ঞতা জনাইছো ধন্যবাদ জনাইছো সেই দায়িত্বটো আচলতে আমি কৰিব নোৱাৰা দুখটোও মই অনুভৱ কৰিছো কৰিব পৰা নাই কিন্তু তোমাৰ নিচিনা যদিও শ্ৰেণীকোঠাত বা বিশ্ববিদ্যালয়ৰ বা কিবা এনেকুৱা সামূহিক সভা সমিতি বা কৰবাত তেনেকুৱা ছাত্ৰৰ সভা সমিতি পালে তেনেকুৱা কথাবিলাক তোমাৰ সৈতে তেনেকুৱা কথাবিলাক আমি কবলৈ যত্ন কৰো কিন্তু তোমাৰ দৰে ইমান অধ্যয়ন কৰি বিভিন্ন এটা কেৰিয়াৰ ললে কেনেকুৱা ধৰণৰ দিশত যাব লাগিব এই কথাখিনি মই এতিয়ালৈকে চেষ্টা কৰা নাই বা ভবা নাই বা মোৰ দক্ষতা যোগ্যতা তোমাৰ সমান নাই চাগে মই ভাবো গতিকে এইখিনিৰ কাৰণে তোমাক ধন্যবাদ জনাইছো মই খুব ভাল পালো প্ৰত্যেকটো ছাত্ৰ ছাত্ৰীৰ প্ৰশ্নৰ উত্তৰ তেওঁলোক আচলতে কনফিউজ তেওঁলোকে কি কৰিব বিক্ষিপ্ত মনোভাৱ বিলাক তেওঁলোকৰ কি কৰিলে ভাল হব কি কৰিলে বেয়া হব কি ধৰণৰ চিন্তা আৰু আটাইতকৈ ডাঙৰ কথা তেওঁলোকৰ অধ্যয়নৰ বৰ দুখ লগাকে অভাৱ তেওঁলোকে যিয়েই কৰিম বুলি ভাবে সেই দিশটো অধ্যয়ন কোনেও নকৰে তাৰ কোনোবাই দেখুৱাই দিব কোনোবাই কৰি দিব সহজ প্ৰাপ্তিৰ এটা বৰ প্ৰৱণতা আমাৰ আজিৰ প্ৰজন্মৰ মাজত মই বৰ দুখ লগাকে অনুভৱ কৰো যে তেওঁলোকে সহজ প্ৰাপ্তি বিচাৰে ইণ্টাৰনেটত পাব বা ডক্টৰ বুলজিত বুঢ়াগোহাঁয়ে কৈ দিব বা পল্লৱী বাইদেৱে হলেও কেলে নকয় কৈ দিব লাগিব কিন্তু নিজে অধ্যয়ন কৰি আমি তুমি বুলজিতে নিশ্চয় পঢ়োতে নিজে বিচাৰি খুচৰি এইবিলাক বিচাৰি উলিয়াই পঢ়ি সেই দিশত যাবলৈ যত্ন কৰাৰ এটা উদ্যম স্পৃহা আমাৰ মাজত আছিল যেন লাগে আমাৰ যুগটোত এতিয়া সেইটোৰ অভাৱ অনুভৱ কৰো সেই স্পৃহা উদ্যম বা স্পিৰিট বুলি আমি যিটো কওঁ সেইটোক জগাই তোলাৰ এটা চাগে সম্পৰীক্ষা ডক্টৰ বুলজিত বুঢ়াগোহাঁয়েও কৰিব পাৰে ছাত্ৰ ছাত্ৰীৰ মাজত সেই স্পৃহাটো হেৰাই যোৱা আমি যিটো কৰিব পাৰিছিলো আমাৰ দিনত আমি মন কৰিছিলো আমি কিতাপ পত্ৰবোৰ নেপাইছিলো গৱেষণা কৰিবৰ কাৰণে একোখন গ্ৰন্থকে লিখি লৈছিলো আজিকালি ল'ৰা ছোৱালীক লিখিবলৈ কবা মোবাইলটো উলিয়াই কটক ফটো কেইটা মাৰিব আৰু সেই ফটো মৰাৰ লগে লগে সেইটো আমি লিখি লৈছিলো উধৰ পৰা মুধলে ইয়াত ব্ৰেইনত মানে আমাৰ য'ত সংৰক্ষণ হব লাগে সি সংৰক্ষিত হৈ গৈছিল এতিয়া ফটো একেবাৰে ছেকেণ্ডৰ যিটো জলক সেইটোৱে জানো কম্পিউটাৰ যিমান কম্পিউটাৰ ব্ৰেইন হলেও চাগে তাত ৰখাই পৰা দক্ষতা নাই চাগে তাত গতিকে এই দিশ বিলাকো বুলজিতৰ পিছৰ কথাবিলাকত আমি শুনিবলৈ পাম বুলি আশা কৰিছো মোৰ খুব ভাল লাগিলে মই তোমালৈ শুভেচ্ছা জনাইছো আৰু আকৌ আমি চাক্ষুষভাৱে লগ পাই কৰবাত তেনেকে আলোচনা কৰিবলৈ সুবিধা পাম বুলিও আশা ৰাখিছো ধন্যবাদ ধন্যবাদ বাইদেউ এতিয়া মোৰ ফালৰ পৰা এটা অনুৰোধ আছে আপুনি এই অনুষ্ঠানটোৰ বিষয়ে
বাতৰি কাকতত লিখিব লাগিব, মোৰতো ডিমাণ্ড। আপুনি লিখা মেলা কৰি থাকে, আপুনি যিখিনি কথা ক'লে আজি অনুষ্ঠানটো কেনেকুৱা লাগিলে সোনকালে পঢ়িব পাম বুলি আশা কৰিছো। ধন্যবাদ। চুলতানা বাইদেৱে কওক আৰু ছাৰো ক'ব লাগিব। নমস্কাৰ দেই। আপোনাৰ গোটেই মানে লেকচাৰটো শুনিলো, শুনি পেলাই মই প্ৰথম কিন্তু ধন্যবাদ দিওঁ আমাৰ ডক্টৰ স্বৰ্ণলতা বৰুৱা ছাত্ৰী নিবাসৰ ৱাৰ্ডেন বাইদেউ, যে আপোনাক চিলেক্ট কৰিল আজিৰ দিনটোৰ কাৰণে, মাৰ এই যে বাৰ্থডে দিনটো উদযাপন কৰিবৰ কাৰণে আপোনাৰ নিচিনা এগৰাকী বক্তাক যে তেওঁ চিলেক্ট কৰি আনিলে। কিয়নো মই আগতে দেখিয়ে আহিছো, যেতিয়াৰ পৰা বিয়া হৈ আহিছো তেতিয়াৰ পৰাই দেখিছো মায়ে সদায় ডেভোটেড, মানে ছাত্ৰ ছাত্ৰীৰ প্ৰতি সদায় ডেভোটেড আছিলে। আজি মাৰ জন্মদিনটোত যে আপুনি তেনে এটা ৰাস্তাৰে যিটো মানে আপুনি বক্তৃতা দিলে, মই সঁচাকে ভাবিছো যে আজি তেখেতৰ জন্মদিনৰ সাৰ্থক হৈছে, জন্মদিন পতা আৰু তেখেতৰ প্ৰতি সঠিক শ্ৰদ্ধা নিবেদন কৰা হৈছে বুলি মই অনুভৱ কৰিছো। আপোনাৰ গোটেই বক্তৃতাটো মোক খুবেই ভাল লাগিলে, আৰু মই ভাবো পল্লৱী বুলিয়ে কৈছো, মোৰ মানে মই তেখেতৰ লগত আগতে